নমস্কাৰ জয় জয় এনি ভাৰত 24 বৈদ্যুতিক সংবাদ মাধ্যমৰ তৰফৰ পৰা শ্ৰোতা দৰ্শক বৃন্দলৈ প্ৰীতি সম্ভাষণ জ্ঞাপন কৰিছোঁ। আজি আমি এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আজি মজিয়াত আমি উপস্থিত হৈছোঁ। আজি বিষয়টো হ'ল আলোচ্য বিষয় হ'ল বৰ্তমানৰ শিক্ষা ব্যৱস্থা আৰু ছাত্ৰ ছাত্ৰী। গতিকে মই বিষয়লৈ যোৱাৰ আগতেই শিক্ষা দীক্ষাৰ অধিষ্ঠাত্ৰী দেৱী মা সৰস্বতীক প্ৰথমতে মই প্ৰণাম জনাব বিচাৰিছোঁ। ওম সৰস্বতী মহাভাগে বিদ্যে কমল লোচনে বিদ্যাৰূপে বিশালক্ষ্মী বিদ্যাং দেহি নমস্তুতে। আমাৰ আজি গুৰুত্বপূৰ্ণ বিষয় বৰ্তমানৰ শিক্ষা ব্যৱস্থা আৰু ছাত্ৰ ছাত্ৰী। এই গুৰুত্বপূৰ্ণ বিষয়টোক লৈ আলোচনা কৰিবৰ বাবে আমি দুগৰাকী অৱসৰী শিক্ষক, অৱসৰী কৃতি শিক্ষকক আমি আমন্ত্ৰণ কৰি আনিছোঁ। মই আপোনাক খবৰ আগত চিনাকি কৰি দিছোঁ। আমাৰ মাজত উপস্থিত আছে অৱসৰী বিষয় শিক্ষক বাণিজ্য বিভাগ শ্ৰীযুত হলধৰ দাস ডাঙৰীয়া। নমস্কাৰ। আপোনাক আমি স্বাগতম জনাইছোঁ। আমি আমন্ত্ৰণ কৰি আনিছোঁ অৱসৰী কৃতি শিক্ষক তথা বিশিষ্ট গৱেষক আৰু তেখেত এগৰাকী প্ৰখ্যাত এষ্ট্ৰলজাৰ ডক্টৰ প্ৰবোধ শৰ্মা ডাঙৰীয়া। প্ৰবোধ শৰ্মা ডাঙৰীয়া আপোনাক আমি এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। এটা কথাটো হ'ল কি আমাৰ পৰীক্ষা সমাগত বিদ্যালয় মহাবিদ্যালয় বিশ্ববিদ্যালয় পৰীক্ষা সমাগত 10 ফেব্ৰুৱাৰীৰ পৰা বোধ হয় আমাৰ পৰীক্ষাবিলাক আৰম্ভ হ'ব। এই পৰীক্ষাক লৈ আমাৰ বহু জল্পনা কল্পনা আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত থাকে। বহু ল'ৰা ছোৱালীয়ে ৰিজাল্ট দিয়াৰ পিছত বিপথে পৰিচালিত হয়, অন্তৰত আঘাত পায়, দুখ পায়, নকৰিবলগীয়া কাম কৰি পেলাই। গতিকে কোনোবা আনন্দ, কোনোবা হাঁহি তামচা। এই যে আপোনালোক দুয়োগৰাকী কৃতি শিক্ষক, আপোনালোকে ওৰেটো জীৱন জ্ঞান দান কৰি মমবাতিৰ দৰে আপোনালোকে পোহৰ বিলাই আপোনালোকে অৱসৰ গ্ৰহণ কৰি আপোনালোকে শ শ ল'ৰা ছোৱালীক আপোনালোকে হাজাৰ হাজাৰ ল'ৰা ছোৱালীক জ্ঞান দান কৰিছে। গতিকে আপোনালোক গুৰু সদৃশ, গুৰু নহয় তেওঁলোকৰ কাৰণে গুৰু। আৰু আমাৰ সনাতন সংস্কৃতিত গুৰুসকলক ভগৱন্তৰ লগত তুলনা কৰা হৈছে। কি কৈছে? গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰ গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্মৈ শ্ৰী গুৰুবে নমঃ। গতিকে অজ্ঞানং তিমিৰান্ধস্য জ্ঞানাং জ্ঞান চলাকয়া চক্ষুৰুম বিলিতং জেনং তস্মৈ শ্ৰী গুৰুবে নমঃ। পোহৰৰ পৰা আন্ধাৰলৈ বাট দেখুৱাই দিয়াসকলে হৈছে গুৰু। গতিকে আপোনাৰ সবে যথেষ্ট কষ্ট স্বীকাৰ কৰি আপোনালোকে ছাত্ৰ ছাত্ৰীসকলক শিক্ষা দি আপোনালোকে বহুত আপোনালোকৰ অধীনত ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰি উচ্চ শিক্ষক দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। গতিকে এইটো আপোনালোকৰো গৌৰৱ, দেশৰো গৌৰৱ। যিয়ে নহওক, গতিকে আমি আজি সফলতা বিফলতা এই বিষয়ে কিছু আলোচনা কৰিম। মই আকৌ এবাৰ কৈছোঁ, আজি আমাৰ আলোচ্য বিষয়বস্তু হৈছে বৰ্তমানৰ শিক্ষা ব্যৱস্থা আৰু ছাত্ৰ ছাত্ৰী। মই প্ৰথমতেই হলধৰ দাস ডাঙৰীয়া ওচৰলৈ আহিম। দাস ডাঙৰীয়া, বিদ্যালয় মহাবিদ্যালয় বিশ্ববিদ্যালয় পৰীক্ষা সমাগত। প্ৰশিক্ষাৰ্থী ছাত্ৰ ছাত্ৰীলৈ শিক্ষাগুৰু কি পৰামৰ্শ হ'ব পাৰে? নমস্কাৰ। সকলো শ্ৰোতা দৰ্শকলৈ মোৰ আন্তৰিক শ্ৰদ্ধা আৰু সন্মান যাচিছিলোঁ। মাননীয় শৰ্মা ডাঙৰীয়ালৈও মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ। লগতে এনি ভাৰতৰ সকলো কৰ্মকৰ্তালৈ মই শুভেচ্ছা জনাইছোঁ, আন্তৰিক ধন্যবাদ জনাইছোঁ। আজি এই ষ্টুডিঅ'লৈ মাতি আনি এই বৰ্তমানৰ শিক্ষা ব্যৱস্থাৰ যি ব্যৱস্থাৰ বৰ্তমান সমাগত যি পৰীক্ষা, সেই পৰীক্ষাৰ সংক্ৰান্তত যি আলোচনা কৰিবৰ কাৰণে মাতিছে, তেখেতসকললৈ মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। এটা গুৰুত্বপূৰ্ণ বিষয়, যিটো বিষয় বৰ্তমান সমাগত আজি ডিচেম্বৰৰ 2 তাৰিখ আৰু মাত্ৰ 2 মাহ পিছৰ পৰাই আমাৰ ভৱিষ্যত প্ৰজন্মৰ যিবিলাক প্ৰজন্ম গঢ়ি উঠিব, সেই গঢ়ি উঠাসকলৰ তেওঁলোকৰ ভৱিষ্যতৰ মাইল খুঁটি হিচাপে চিহ্নিত পৰীক্ষাসমূহ আহি আছে। সেই পৰীক্ষাসমূহৰ কি ক'লে বিষয়টো শিক্ষাগুৰুসকলক প্ৰশিক্ষাৰ্থীসকললৈ পৰীক্ষা আমাৰ যথেষ্ট, আমি গোটেই জীৱনটো শিক্ষকতা কৰি সদায় শিক্ষাৰ্থীসকলক বিভিন্ন ধৰণৰ উপদেশ দি আহিছোঁ, কেনেকৈ প্ৰস্তুত হ'ব লাগে পৰীক্ষাৰ কাৰণে, কেনেকৈ প্ৰস্তুত হ'ব লাগে।
আৰু কেনেকৈ পৰীক্ষা বস্তুটো যে পৰীক্ষাৰ আগদিনা এসপ্তাহ আগত বা 15 দিন আগত প্ৰস্তুতি কৰিলে নহ'ব এই এটা দীঘলীয়া মানে প্ৰচেছ এই দীঘলীয়া প্ৰস্তুতিৰ ফলতে পৰীক্ষাটো মানে আমি সুকলমে দিব পাৰোঁ এবছৰ দুবছৰৰ যিটো পঢ়াৰ অধ্যয়নৰ যিটো অভ্যাস সেই অভ্যাসটো তাত মানে লিপিবদ্ধ কৰিবলৈ মাত্ৰ 3 ঘণ্টাৰ ভিতৰত গতিকে এই 3 ঘণ্টাৰ ভিতৰত গোটেই পাঠ্যক্ৰমটো তাত লিপিবদ্ধ কৰিবৰ কাৰণে সন্নিৱিষ্ট কৰিবৰ কাৰণে যথেষ্ট কষ্ট কৰিব লাগিব যথেষ্ট অধ্যয়ন কৰিব লাগিব আৰু যথেষ্ট প্ৰেক্টিছ কৰিব লাগিব প্ৰেক্টিছটো হ'ল মেইন কথা কাৰণ 3 ঘণ্টাৰ ভিতৰত প্ৰশ্নখন এনেধৰণেই কৰা হয় যে 3 ঘণ্টাৰ ভিতৰত সেই প্ৰশ্নসমূহ মানে সুকলমে লিখিব পাৰে কিন্তু গতিকে পৰীক্ষাৰ হোৱাৰ আগতে মই ক'ব বিচাৰিছোঁ ছাত্ৰ পৰীক্ষা আৰম্ভ হোৱাৰ আগৰ কথা আমি ক'ব পাৰিছোঁ যিটো প্ৰস্তুতি এইটো আগৰ পৰাই কৰিব লাগিব এতিয়াও সময় আছে 2 মাহ সময় আছে প্ৰতিটো বিষয়ত যদি আমি 5 দিন বা 6 দিনকৈ ল'ব পাৰোঁ তেতিয়াহ'লে যথেষ্ট সময় আছে গতিকে এতিয়া আমি ছাত্ৰ ছাত্ৰীসকলক সদায় কওঁ এখন ডেইলি ৰুটিন বনাই ফেলে স্কুলৰ ৰুটিন বা কলেজৰ ৰুটিন মতেতো ক্লাছবিলাক হয় কিন্তু ঘৰত যিটো পঢ়াৰ যিটো সময় সেই সময়টো যিহেতু সীমিত সেই সীমিত সময়টো আমি ভাগ কৰিব লাগে যে যিটো কোনটো বিষয়ত মই কিমান সময় দিম এইটো ভাগ কৰিব লাগে আৰু মানে সকলো বিষয় কিন্তু সমানে গুৰুত্ব দিব লাগে সমানে গুৰুত্ব দিয়াৰ উপৰিও এনেকুৱা কিছুমান বিষয় আছে যিটো শিক্ষাৰ্থীজনে অলপ টান পায় যেনে বিশেষকৈ আমাৰ অসমীয়া মাধ্যমৰ যিবিলাক ল'ৰা ছোৱালী আছে ইংৰাজী অংক এনেধৰণৰ বিষয়বিলাক খুব টান পায় গতিকে সেই বিষয়ত অলপ সময় বেছি ল'ব লাগে অলপ সময় অধ্যয়ন কৰিব লাগে যাতে সেই বিষয়টো সদায় পঢ়িলে কাৰণ আমাৰ এটা প্ৰবাদ আছে যে ঘহতে শিলু হৈ যায় গতিকে এটা বিষয় টান বিষয় যদি আমি সদায় অধ্যয়ন কৰোঁ তেতিয়া এটা সময়ত ই একেবাৰে উজু হৈ পৰে আৰু সেইদৰে আমি কিন্তু ছাত্ৰ ছাত্ৰীসকলে আমি প্ৰায়বিলাক দেখিছোঁ যে গণিতৰ বিষয়টোত বহুত ছাত্ৰ ছাত্ৰীয়ে নেওতা মুখস্থ কৰাৰ অভাৱৰ ফলত গণিতত মানে সময় বহুত লয় আৰু শেষত গৈ প্ৰশ্ন থাকি যায় গতিকে নেওতাখন কাৰণ পুৰণা সৰু নেওতা বৰ নেওতা মাজু নেওতা এনেধৰণৰ নেওতাবিলাক আছে সেই নেওতাবিলাক মুখস্থ কৰিলে অংক অতি সোনকালে তাৰ ফলাফলটো ল'ব পাৰি কাৰণ কেলকুলেশ্যন কৰাৰ সময়টো বহুত যায় কিন্তু মনৰ ভিতৰত কেলকুলেশ্যনটো আটাইতকৈ মানে খৰ হয় মনৰ ভিতৰত যেতিয়া কেলকুলেশ্যন কৰিব সেইটো আটাইতকৈ মানে সোনকালে সিদ্ধান্তটো ল'ব পাৰি কিন্তু বিভিন্ন বৈদ্যুতিক মাধ্যমৰ কেলকুলেশ্যন কৰোঁতে সময় লয় গতিকে সেইটো নেওতাটো প্ৰথম মুখস্থ কৰিলে সেইটো বিষয় শিক্ষা এইটো গণিতৰ ক্ষেত্ৰত কৈছোঁ এতিয়া প্ৰস্তুতি সম্পৰ্কে কি হয় যে প্ৰস্তুতি অকল ছাত্ৰজনে নিজৰ হেৰিত কৰিলে নহ'ব তাত পৰিয়ালেও অংশগ্ৰহণ কৰিব লাগিব পৰিয়ালেও ঘৰৰ সুবিধা দিব লাগিব পঢ়াৰ কাৰণে সময় দিব লাগিব অভিভাৱকৰ দায়িত্ব কৰ্তব্যৰ ওপৰত আমি কথা পাতিম আপোনাক ধন্যবাদ যাচিছোঁ মই এতিয়া ডক্টৰ শৰ্মা ডাঙৰীয়াৰ ওচৰলৈ যাব বিচাৰিছোঁ ডক্টৰ শৰ্মা ডাঙৰীয়া পৰীক্ষাত ভাল ফলাফল পাবলৈ ছাত্ৰ ছাত্ৰীসকলে কি কৰিব লাগে নমস্কাৰ পুনতে মই এনি ভাৰত 24লৈ শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু আজি আমাৰ মজিয়াত উপস্থিত থকা ডাঙৰীয়া দাসদেৱলৈ আৰু মোৰ পবিত্ৰ শৰ্মাদেৱলৈ শ্ৰদ্ধা নিবেদন জ্ঞাপন কৰিছোঁ আৰু সমূহ বিদ্যাৰ্থীসকলক মোৰ শুভেচ্ছা আৰু আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ আমি পুনতে যদি চাবলৈ যাওঁ এজন ছাত্ৰই যদি ছাত্ৰ ছাত্ৰীয়ে যদি ভাল ৰিজাল্ট সুফল কৰিবলগীয়া হয় তাত 5টা গুণ থাকিব লাগিব সেই ছাত্ৰটোৰ কিমান অধ্যয়ন কৰিছে কিমান অধ্যয়ন কৰা নাই বা কি কৰিছে কি কৰা নাই তাৰ উপৰিও তেওঁ 5টা বিশেষ লক্ষণৰ প্ৰতি ঘৰখনে বা তেওঁ নিজে গুৰুত্ব দিব লাগিব মই যেহেতু জ্যোতিষী গতিকে জ্যোতিষীৰ লগত অলপ মিল ৰাখি আপোনালোকৰ ওচৰত জ্যোতিষীয় পৰামৰ্শখিনিহে দাঙি ধৰিবলৈ চেষ্টা কৰিম প্ৰথম কথা হ'ল কাক চেষ্টা মানে কাউৰীৰ নিচিনা চেষ্টা কৰিব লাগিব কাউৰীয়ে যেনেকৈ এটা বস্তু যেনেকৈ নোহোৱালৈকে নেৰে অৰ্থাৎ যেনেকৈ হওক কাউৰীয়ে বস্তুটো উলিয়াবই যেনেকৈ হওক বাৰে বাৰে জোৰ কৰি চেষ্টা কৰি এইটো তাৰমানে কাকৰ নিচিনা চেষ্টা যদি কৰা যায় তাৰমানে বাৰে বাৰে ফেইল হৈ থাকিলে ফেইল মানে নোৱাৰিলে বুজি নাপালে শিক্ষকৰ পৰা হওক নিজৰ
মাক দেউতাকৰ পৰা হওক বন্ধু বান্ধৱৰ পৰা হওক সেই বস্তুটো মষিমূৰ কৰিবৰ কাৰণে বাৰে বাৰে কাকৰ নিচিনা অৰ্থাৎ কাউৰীৰ নিচিনা চেষ্টা কৰিব লাগিব প্ৰথম দ্বিতীয় হ'ল বক ধ্যান পঢ়ি থকা সময়ত যেনেকৈ স্বামী বিবেকানন্দই নিজৰ স্মৃতি চিন্তা চৰ্চা ইত্যাদি 6 ছেকেণ্ডলৈকে তাৰমানে একো বাহিৰা কথা চিন্তা নকৰাকৈ তেওঁ তাৰমানে থাকিছিল গোটেই পৃথিৱীৰ ভিতৰতে এজনেই ব্যক্তি আছিল যিজনে তাৰমানে 6 ছেকেণ্ডত অকমানো বাহিৰা কথা চিন্তা নকৰাকৈ থাকিব পাৰে আমি প্ৰত্যেকজন ব্যক্তিয়ে এই শিক্ষাৰ্থীয়ে হওক আমি কোনোবাই হওক আমি তাৰমানে এয়া যে মই কথা কৈ আছোঁ মোৰ মনত বেলেগ কথা উগুলি আছে দাস মহাশয়ৰ আছে শৰ্মাদেৱৰ আছে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে পঢ়ি থাকিলেও অন্য এটা অৱচেতন মনে কিবা এটা কথা খুদুৱনি লগাই থাকে প্ৰতি ছেকেণ্ডত প্ৰায় 48 বাৰ তাৰমানে হেৰি হয় চিন্তা আহে সেই চিন্তাটো কমাই যদি আমি 2-3 ছেকেণ্ড বা 1 ছেকেণ্ডলৈকে চিন্তা চৰ্চাটো আমি বাহিৰা চিন্তা নানা কৰিব পাৰোঁ তাকে বক চেষ্টা বোলা কয় অৰ্থাৎ বক মানে হ'ল বগলীয়ে টোপোনা পিটি যেনেকৈ ৰখি থাকে এটা মাছ আহিব মই মাছটো পাম ভেকুলীটো পাম বুলি কৈ এনেকৈ ৰখি থাকে হয়তো কোনোবা দিনা তেওঁ নাপায়েই সেই পানীত ৰখি থকা তাৰ পৰা ওলাই গৈ অইন ঠাইলৈকে যাবলগীয়া হয় গতিকে এই বক চেষ্টা থাকিলে তাৰমানে মই পঢ়িমেই মই ভাল ৰিজাল্ট কৰিমেই মই পঢ়িব পাৰিমেই মোৰ ককাইদেউ ভাইটি পিতা মাতা আত্মীয় স্বজনতকৈ মই ওপৰলৈ যাবই লাগিব এই যদি বক চেষ্টাটো থাকে তেতিয়া 2 নম্বৰ 3 নম্বৰ হ'ল স্নান চান তালিবহ তলত ব চান নিদ্ৰা চান মানে হ'ল কুকুৰৰ নিচিনা নিদ্ৰা কুকুৰৰ নিচিনা যদি আমি অভ্যাস কৰিব এটা কুকুৰ যাৰ ঘৰত কুকুৰ আছে বা নাথাকিলেও কুকুৰটো যদি তুলিৰ তলত লেপৰ তলতো সময় থাকে তাৰ যেতিয়া ভুগিবলৈ সময় হয় তাৰ যেতিয়া খাবলৈ সময় হয় তাৰ যেতিয়া বাহিৰলৈ যাবলৈ এখন 1 ছেকেণ্ডত সেই তুলিৰ তলৰ পৰা দৌৰ মাৰি বাহিৰলৈকে ওলাই যায় সি শুই থাকিলেও তাত তাৰমানে 1 ছেকেণ্ড ক্ষতি নকৰে এইটো চান নিদ্ৰা সি তাৰমানে টোপনি যাই আছে অথচ তেওঁৰ কামৰ কাৰণে দৌৰি যাব পাৰিছে হাউটকৈ যাব পাৰিছে গতিকে এই চান নিদ্ৰাটো যদি কৰিব পাৰে তাৰমানে কুকুৰৰ নিচিনা নিদ্ৰা আৰু কুকুৰে যেনেকৈ মানে খুব ভোকাতুৰ হৈ থাকিলেও কিবা এটা সাধাৰণ বস্তু পালেই সন্তুষ্ট লভে ঠিক এদৰে মোৰ ঘৰত কি আছে এচি নাই গৰম আছে ঠাণ্ডা নাই ভাল ঘৰ আছে বেয়া ঘৰ আছে ডাঙৰ গাড়ী আছে যান বাহন আছে কিবা নাই ইয়াৰে প্ৰতি যদি মই গুৰুত্ব নিদিওঁ অৰ্থাৎ মই আমাৰ শিক্ষাৰ্থীসকলৰ কথা কৈছোঁ এইবিলাক যদি গুৰুত্ব নিদি যদি কুকুৰৰ নিচিনা যদি এই জ্ঞানবিলাক লোৱা যায় মই কুকুৰ বুলি কোৱা নাই চান কুকুৰৰ নিচিনা এই গুণবিলাক বুলি কৈছোঁ এই গুণবিলাক যদি লোৱা যায় যেনেকৈ টোপনি যোৱা তৎক্ষণাত উঠি এলাহ নোহোৱাকৈ আগবাঢ়ি যোৱা পঢ়াৰ সময়ত ৰাতিপুৱা ব্ৰহ্ম মুহূৰ্তৰ কথা মই প্ৰায় আপোনালোকৰ ওচৰত প্ৰায়ে কৈয়েই থাকোঁ ৰাতিপুৱাই শুই উঠিব পৰা পঢ়াৰ সময়ত পঢ়িবলৈকে যোৱা নিজৰ স্মৃতি শক্তি বৃদ্ধি কৰিব পৰা এই আটাইখিনি গুণ আমি ক'ৰ পৰা পাম চান নিদ্ৰাৰ পৰা পাম চান মানে হ'ল সংস্কৃতত কুকুৰক চান বুলি কয় এই 3 নম্বৰ 4 নম্বৰত অল্প হাৰি যদি বেছি ভাত খোৱা যায় বেছি জলপান খোৱা যায় বেছি চাহ খোৱা যায় বেছি মৎস্য খোৱা যায় বেছি মঙহ খোৱা যায় মুঠতে বেছি যদি আহাৰ গ্ৰহণ কৰে তাত টোপনিয়ে পায় শৰীৰ বেয়া হয় নষ্ট হয় গতিকে এই অল্প হাৰি হ'ব দিছে তাৰমানে অলপকৈ খাই থাকিব দিছে যদি পঢ়া ল'ৰা ছোৱালী একেবাৰে যদি পেটটো পুৰা সম্পূৰ্ণ ভৰাই লয় তেতিয়াহ'লে সি মানে ভালদৰে পঢ়িব নোৱাৰে টোপনিয়াই থাকিব লাগিব এলাহ বৃদ্ধি হ'ব চৰ্বি আহিব ইত্যাদি আহি তেওঁৰ পঢ়া শুনাত বিভিন্ন ধৰণৰ ব্যাঘাত হ'ব এই অল্প হাৰিটোৰ কথাত ইয়াতে আছে যে প্ৰথমতে জল তাৰে পিছত খাদ্য তাৰে পিছত জল তাৰমানে অলপ কমাই খাবৰ কাৰণে প্ৰথমতে এগিলাচ পানী কুহুমীয়া গৰম পানী বা যাৰ চেঁচা পানী খায় চেঁচা পানী আগতে খোৱাৰ আগত পানী খাব দিছে গতিকে পানী খাই উঠিহে গুৰু খাদ্যবিলাক খাব দিছে তাৰমানে আমাৰ প্ৰধান খাদ্যবিলাক ভাত ৰুটি ইত্যাদি আৰু পাৰিলে যিমান পাৰি অল্প হাৰি হ'ব দিছে যিমান কম খায় কিন্তু এটা কথা মনত ৰাখিব লাগিব এই খাদ্যটোৰ কথা বৰ গুৰুত্বপূৰ্ণ কথা যে খাদ্য আমি প্ৰত্যেকজন শিক্ষাৰ্থীয়ে অন্তত সপ্তাহত এটা কাচকল খাব লাগে আপোনালোকে নেটত চাব পাৰিব শাস্ত্ৰত চাব পাৰিব আয়ুৰ্বেদিক শাস্ত্ৰত চাব পাৰিব স্মৃতি শক্তিৰ যিটো
ঔষধ তৈয়াৰ কৰে তাত কাঁচকলৰ বাকলিৰ ৰসেৰে সেই স্মৃতি শক্তিৰ হেৰিটো কৰে তাৰপিছত বাৰ্মি শাক খাব লাগিব ড্ৰাই ফ্ৰুটছ খাব লাগিব গাখীৰ খাব লাগিব ৰাতিপুৱা খালী পেটে থাকিব নালাগিব এনেকুৱা ধৰণৰ খাদ্য নীতি যদি আমি যদি মানি যাওঁ তাকে অল্পহাৰী বুলি কৈছে তেনেকৈ হ'লে বিদ্যা যথেষ্ট ল'ব পাৰি যিবিলাক আমাৰ অসমৰ ভিতৰত 10টাৰ ভিতৰত বা 20টাৰ ভিতৰত যিবিলাকে স্থান গ্ৰহণ কৰে তেওঁলোকৰ লগত যদি ভালদৰে কথা পতা যায় তেওঁলোকে খাদ্য কম খায় ঘনাই ঘনাই খায় তেওঁলোকে কুকুৰৰ নিচিনা চান নিদ্ৰা কৰে তেওঁলোকে বকৰ নিচিনা কৰে তেওঁলোকে আৰু এই কাকৰ নিচিনা তেওঁলোকে চেষ্টা কৰে আৰু শেষৰটো হ'ল গৃহত্যাগী মাজত সোমাই গৈছে গৃহত্যাগী ঘৰ ত্যাগ কৰি পঢ়িবলৈ কোৱা নাই গৃহত্যাগ মানে কি হ'ল যে মোৰ আজি বিয়া আছে মই আজি মোৰ ঘৰত কিবা উৎসৱ আছে কৰবাত যাব লাগে মই ঘৰত বজাৰ কৰিব লাগে মই কিবা কৰিব লাগে এই যদি ঘৰতে যদি লাগি থকাৰ যদি পিতৃ মাতৃৰ লগত লাগি থকা যায় পঢ়া শুনাত যদি যথেষ্ট যদি পিছুৱাই যোৱা যায় তেতিয়াহ'লে কি কৰিব পঢ়াত যথেষ্ট পিছুৱাই যাব গতিকে গৃহ ত্যাগী হ'ব দিছে বুলি ঘৰখন ত্যাগ কৰি বাহিৰলৈ যাব দিয়া নাই কিন্তু ঘৰখনত থাকোঁতে তাৰমানে তেওঁ মানে এই বিছনাখন ত্যাগ কৰিব লাগিব তেওঁ এই মানে বেছি আমোদ প্ৰমোদ এৰিব লাগিব আমোদ প্ৰমোদ কৰিব লাগিব কিন্তু বেছি যিটো অতিৰিক্ত বুলি কৈছে সেই অতিৰিক্তটো এৰিব লাগিব এনেদৰে যদি গৃহ ত্যাগ কৰে গৃহ ত্যাগ কৰি তেতিয়ালৈ তেওঁলোকে সময়খিনি বচাব পাৰিব আৰু সময়খিনি তাৰমানে ৰাহি কৰি লৈ পঢ়াত সময় কটাব লাগিব আটাইতকৈ আৰু এই চান নিদ্ৰাটোৰ এটা ডাঙৰ কথা হ'ল যে বেছি সময় শুব মানা কৰিছে আৰু কম সময়ো শুব মানা কৰিছে আপুনি ধৰক এজন ছাত্ৰ ছাত্ৰীয়ে বিদ্যাৰ্থীয়ে একেবাৰে কমতো 7 ঘণ্টা শুব লাগে সেই 7 ঘণ্টা কণ্টিনিউ শুৱক বা তেওঁ কিছু পৰিমাণে লাহে লাহে শুই থাকক যে ৰাতিপুৱা শুইছে দুপৰীয়া শুইছে ৰাতিপুৱা পঢ়িছে দুপৰীয়া পঢ়িছে তাত কোনো কথা নাই টোপনিটো কিন্তু 7 ঘণ্টাতকৈ কম কৰিব নালাগে আৰু টোপনিটো 7 ঘণ্টাতকৈ কম কৰিলে স্মৃতি হ্ৰাস হয় আৰু যদি তাৰ কাৰণে যদি অসুবিধা হয় কাৰোবাৰ যদি টোপনি বেছি কমি আছে তেতিয়াহ'লে আমাৰ ডক্টৰৰ ওচৰত গৈ মানে ফিজিচিয়ান ডক্টৰৰ ওচৰত গৈ নিজৰ টোপনিটো যে অহা নাই সেই বিষয়ে এতিয়াই আলোচনা কৰা অতি প্ৰয়োজন টোপনি কম থাকিলে কোনো কাৰণত স্মৃতি ধৰি ৰাখিব নোৱাৰি কোনো কাৰণত বিদ্যা আহৰণ কৰিব নোৱাৰি কোনো কাৰণত সুনাম কৰিব নোৱাৰে এজন ভাল বিদ্যাৰ্থী বা ভাল সুনাম কৰা ছাত্ৰ ছাত্ৰীয়ে প্ৰায় 15 ঘণ্টা যদি পঢ়ে বাকি 9 ঘণ্টাৰ 2 ঘণ্টা তেওঁ খোৱা লোৱা গা পা ধোৱাত কটাব লাগিব আৰু 7 ঘণ্টা শুবই লাগিব 7 ঘণ্টা নুশুলে আমাৰ যথেষ্ট শিক্ষাৰ্থীসকলৰ কাৰণ এটা ডাঙৰ কথা হ'ল যে জন্ম পোৱাৰ লগে লগে 22 ঘণ্টা 23 ঘণ্টা এজন শিশুৱে শুৱে তাৰে পিছত কমি 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 যেতিয়া নেকি 14 বছৰ হয় 14 বছৰত আসলতে 8ত ভৰি দিয়ে 8 ঘণ্টা তথাপিও কিন্তু 7 ঘণ্টা শুব লাগে 7 ঘণ্টা যদি নুশুৱে সেই ছাত্ৰ ছাত্ৰীয়ে কেতিয়াও স্মৃতি শক্তি ভালদৰে ধৰি ৰাখিব নোৱাৰে গতিকে আমি এই 5টা বিষয়ৰ ওপৰত যথেষ্ট আমি গুৰুত্ব দি যদি এই 5টা বিষয় যদি আমি সমাগত সন্মুখত লৈ যদি আমি আগবাঢ়ি যাওঁ তেতিয়াহ'লে আমি যথেষ্ট ভাবে তাৰমানে এনেদৰে পঢ়ি গৈ থাকিলে আমি পাৰিম আৰু তাৰে পিছত যদি আমি চিন্তা চৰ্চা কৰোঁ যে আমি কেনেদৰে আৰু ভাল সুফল কৰিম আমি ভাল সুফল কৰিব লাগিলে আমি বিদ্যাৰ যিটো আমাৰ শাস্ত্ৰীয় আছে সেই শাস্ত্ৰীয় সন্মতভাৱে আমি সদায় শ্ৰদ্ধা ভক্তি কৰি পিতা মাতা প্ৰণাম কৰি আমি চেঁচা পানীৰে ভৰি ধুই সুন্দৰকৈ গাত শৰীৰত ঠাণ্ডা পানী নলগাকৈ আমি সুন্দৰকৈ পঢ়িব লাগিব আৰু পঢ়োতে যিটো কৈছে যে আমাৰ দাস ডাঙৰীয়া দেৱে কৈছে যে আমি সময় সকলো ক্ষেত্ৰতে অৰ্থাৎ আমি অকল ভাত খাওঁতে যেনেকৈ অকল ভাতৰ ওপৰতে গুৰুত্ব নিদি তাৰ আঞ্জাৰ ওপৰত পানীৰ ওপৰত ভাজিৰ ওপৰত আটাইখিনিতে আমি সমানে সমানে গুৰুত্ব দি ভাতখিনি গ্ৰহণ কৰোঁ ঠিক সেইদৰে বিদ্যাৰ ক্ষেত্ৰত যি 4 5 6টা যি বিষয় আছে এই বিষয়বিলাকৰ ওপৰত প্ৰত্যেকটো বিষয়ে যাতে আমাৰ শৰীৰত যায় আমাৰ ব্ৰেইনত যায় আমি পঢ়িব পাৰোঁ সম্পূৰ্ণৰূপে আমি যাতে ইয়াক যাতে আমি সম্পূৰ্ণ সময় দিব পাৰোঁ তাৰ কাৰণে আমি বিদ্যা যদি এই 5টা বিষয় যদি সন্মুখত ৰাখি যদি আমি আগবাঢ়ো তেতিয়াহ'লে আমি নিশ্চয় বিদ্যা আহৰণ কৰাত আমাৰ কোনো ধৰণৰ অসুবিধা নহয় এই 5টাৰ উপৰিও আন এটা ইয়াৰ আনুষংগিক আছে এইটো হ'ল পৰিষ্কাৰ শুদ্ধ বস্ত্ৰ পৰিধান কৰিলে আমাৰ ছালৰ গুৰিত থকা ৰন্ধ্ৰবিলাকৰ যিটো ৰন্ধ্ৰ থাকে আমাৰ ফুটা থাকে সেই ফুটাবিলাকেৰে আমাৰ শৰীৰে উশাহ লোৱাত কষ্ট নাপায়
শৰীৰটো সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে আৰু শুদ্ধ সদায় ধোৱা কাপোৰ পিন্ধিব লাগে পৰীক্ষাৰ্থীসকলে বাহি কাপোৰ পিন্ধিব নালাগে ৰাতি শুৱা কাপোৰখন দিনত পিন্ধা কাপোৰখন কেতিয়াও শুই থাকি সেই কাপোৰখন ব্যৱহাৰ কৰিব নালাগে অৰ্থাৎ মলিয়ন কাপোৰ ব্যৱহাৰ কৰিলে আমাৰ যি শৰীৰৰ ৰন্ধ অৰ্থাৎ ফুটাবিলাক আছে সেই ফুটাৰে আমাৰ শৰীৰত ডাঙৰ ডাঙৰ শক্তিবিলাক আমি যিটো বায়ু পৰিবাহ আমাৰ গোটেই শৰীৰেৰে আমাৰ ভিতৰত প্ৰাণবায়ু যায় ওলাইও যায় আহে আমাৰ প্ৰতিটো ছালতে কিছু হাজাৰ হাজাৰ লাখ লাখ ফুটা ৰন্ধ আছে এই ফুটাবিলাকক সেইকাৰণে পায়খানা কৰাৰ পিছত আমাৰ গা ধোৱাটো আমি ইয়াৰ পৰা 7 বাৰ আমি ধুব লাগে সেইটো বিদ্যাৰ্থীসকল লাগে আজি আমি পিছত সময় পালে কম আৰু পায়খানা কৰোঁতে গাৰ জোৰেদি পায়খানা কৰা যায় এটা ৰস ওলায় এটা ৰস ওলায় সেই ৰসটো আমাৰ হেৰিত মতে শাস্ত্ৰৰ মতে স্বয়ং সন্ধ্যায়া ৰস বুলি কয় সন্ধ্যা ৰস বুলি কয় এই সন্ধ্যা ৰসটো মানুহৰ শৰীৰৰ কাৰণে উপযোগী নহয় আৰু সেই কাৰণে আমি শৌচ কৰোঁতে ভৰিৰ আমাৰ আঁঠুৰ তলৰ পৰা সেই ৰসটো ভালদৰে বিদায় দিব লাগে হাতৰ ইয়াৰ পৰা ভালদৰে বিদায় দিব লাগে যদি সেই ৰসটো থাকি যায় আমাৰ শৰীৰত স্মৃতি শক্তি লোপ পায় গতিকে এই স্মৃতি শক্তি বৃদ্ধি কৰিবৰ কাৰণে সাধাৰণ খাদ্য দিয়ে দিলোঁ আপোনালোকক কাচকল আৰু বাৰ্মি শাকটো আপোনালোকে সপ্তাহত খাবলৈ নাপাহৰিব যিসকলৰ স্মৃতি শক্তি কম আছে তেওঁলোকে কাচকলটো কি কৰিব সুন্দৰকৈ কাটি লৈ পিচ কৰি লৈ ৰাতি লাগে হ'লে এটা ধুনীয়া তামৰ বাচনত তিয়াই থ'ব ৰাতিপুৱা কিন্তু খাবলৈ অলপ বেয়া লাগে মানে অলপ কহা লাগে বেছি কওঁ উঠি যায় বেছি এটা আঠা নিচিনা হয় কিন্তু তথাপিও আপোনালোকে যদি অলপ তেনেকৈ খায় স্মৃতি শক্তি যথেষ্ট আজি বৃদ্ধি পাব আজিকালি যথেষ্ট ড্ৰাই ফ্ৰুটছ শুকান ফল ওলাইছে আলমণ্ড ওলাইছে আখৰোট ওলাইছে খেজুৰি ওলাইছে এই কাজু ওলাইছে এইটো আপুনি বইল কৰি খাব পাৰিব আৰু যদি কেঁচাই খাবলগীয়া হয় পিচকে কাটি ৰাতি তাক থৈ দি উঠি খাব আৰু কাচকলটো যদি আপুনি বগা শংখত যদি আপুনি ৰাতি তিয়াই থৈ যদি ৰাতিপুৱা যদি সেই পানীটো খায় তেতিয়া স্মৃতি বৃদ্ধকাললৈকে নাইকিয়া হৈ নাযায় এলজাইমাৰত নভোগে এইটো বৰ ডাঙৰ কথা কিয় হয় শংখটোৰ উৎপত্তিৰ এটা বৰ ডাঙৰ কথা আছে মানে অকণমান উৎপত্তিৰ কথা কৈছোঁ শংখটো মানে হ'ল আমাৰ উৎপত্তি শংখচূড়ৰ পৰা উৎপত্তি হৈছিলে কিন্তু কেতিয়া উৎপত্তি হৈছিলে একাদশীত শ্ৰী বিষ্ণুই পৃথিৱীলৈকে নামি আহোঁতে তেওঁৰ শক্তিবিলাক তেওঁৰ পোহৰবিলাক সাগৰত বিয়পি পৰিছিল সাগৰত বিয়পি পৰাৰ লগে পূৰ্ণিমাৰ দিনা এই তেতিয়া শামুক আৰু শংখই সেইবিলাক খায় সেইকাৰণে এতিয়াও পূৰ্ণিমাৰ দিনা যিটো তাৰমানে ৰূপালী ৰং সাগৰৰ তীৰত আহি পৰে আৰু সেইবিলাক শামুকে খালে শামুকৰ পৰা মাণিক পৰ্যন্ত উৎপত্তি হয় গতিকে শামুক আৰু শংখ একেটা শ্ৰেণীৰ গতিকে শংখত যদি পানী থৈ তাত যদি কাচকল 2-4 পিচ যদি ৰাতি থৈ দিয়ে পুৱা খাই স্মৃতিহীন ব্যক্তিৰ বিদ্যাৰ্থীৰ স্মৃতি ঘূৰি আহিব আৰু টোপনি ইত্যাদি ভালদৰে গৈ থাকিব ধন্যবাদ আমি কথা পাতিম এটা গুৰুত্বপূৰ্ণ কথা পাতিলোঁ হয় এনে ভাৰত 24 বৈদ্যুতিক সংবাদ মাধ্যমৰ শ্ৰোতা দৰ্শকবৃন্দ একদম আমাৰ চাণক্য পণ্ডিতে কোৱা যিটো শ্লোক কাকো শ্ৰেষ্ঠ বকো ধ্যানম চান্নং নিন্দা তুথৈ বচ অল্প হাৰি ত্যাগী বিদ্যাৰ্থী পঞ্চলক্ষণম এই 5টা লক্ষণ তেখেতে বিশ্লেষণ কৰি দিছে অতি সুন্দৰভাৱে এই 5টা লক্ষণ যি ছাত্ৰ ছাত্ৰীৰ গাত থাকিব সেই ছাত্ৰ ছাত্ৰী কেতিয়াও সুফল পাবই লাগিব সমাধিক ধন্যবাদ আমি আৰু কথা পাতিম আজি ভাল কথা আলোচনা হৈছে এতিয়া মই দাস ডাঙৰীয়া ওচৰলৈ ঘূৰি আহিছোঁ দাস ডাঙৰীয়া এজন ভাল ছাত্ৰ বুলিলে আমি কি বুজো বা এজন ভাল ছাত্ৰৰ গাত কি গুণ থাকিব লাগে এজন ছাত্ৰ কেইবাধৰণৰো আছে কিছুমান মানে তেওঁ বিদ্যাত পাৰ্গত আৰু কিছুমান আছে সৰ্ববিজ্ঞাত পাৰ্গত সৰ্ববিজ্ঞাত অৰ্থাৎ মানে এখন সমাজত যেনেধৰণে চলিব লাগে সেই সকলোবিলাক কথা তেওঁ জানে সকলোতে তেওঁ জানে এজন মানুহক তেওঁ বিদ্যাত পাৰ্গত হ'লেই নহয় তেওঁ পুথিগত অধ্যয়ন কৰি বিদ্যা অৰ্জন কৰিলেও নহয় সমাজ এখনত কেনেকৈ চলিব লাগিব সেই কথাটো তেওঁ শিকিব লাগিব ডাঙৰক সন্মান কৰা শিক্ষাগুৰুক সন্মান কৰা গুৰুবিলাকে গুৰুসকলে শিক্ষা দিব
গুৰুসকলেই দিয়ে, কিন্তু গুৰুসকলে দিয়াৰ লগতে সেই তেখেতসকলে সদায় কথাটো মনত ৰাখিব লাগে যে আমি ডাঙৰক সদায় সন্মান কৰিব লাগিব, জ্যেষ্ঠজনক সন্মান কৰিব লাগিব, কনিষ্ঠজনক আমি মৰম চেনেহ কৰিব লাগিব। আৰু এটা কথা তেওঁলোকে সদায় মনত ৰাখিব লাগিব যে তেওঁলোকে নজনা কথাটো আনৰ পৰা সহায় ল'বৰ কাৰণে কেতিয়াও সংকোচ কৰিব নালাগে। নিজে নজনাটো নজনা হিচাপে থাকি বৰ জনা হিচাপে থাকিলেতো তেওঁৰ ভৱিষ্যতৰ কাৰণে অসুবিধা হয়। যে নিজে জনাটো 2-4জন ব্যক্তি যিসকল ব্যক্তিয়ে জানে তেওঁৰ পৰাই জানিব লাগে। আৰু সমাজত থাকিবৰ কাৰণে এজন চোৱা বহুতো ছাত্ৰ ছাত্ৰীয়ে ভাল ৰিজাল্ট কৰে, আগতে এতিয়া যদিও ষ্টেণ্ড কৰা এইটো নাই, আগতে ষ্টেণ্ড কৰে প্ৰথম বিভাগত, মানে প্ৰথম ষ্টেণ্ড, ছেকেণ্ড ষ্টেণ্ড, এনেধৰণে ষ্টেণ্ড কৰে। ষ্টেণ্ড কৰাৰ লগে লগে মানুহৰ সোঁত বয়, গামোচা পিন্ধক, সোঁত বয়, বঁটা দিয়াৰ সোঁত বয়, এনেধৰণে সোঁত বয়। কিন্তু সেই মেট্ৰিকত ষ্টেণ্ড কৰা ব্যক্তিজনে বা ছাত্ৰজনে কি হয়, এটা সময়ত গৈ লাহে লাহে তেওঁৰ মানে যিটো শিক্ষা ব্যৱস্থাৰ ফলত তেওঁলোক আঁতৰি যায়, ফলত তেওঁলোকৰ সমাজ ব্যৱস্থাৰ প্ৰতি তেওঁলোকৰ যিটো মানে আগ্ৰহ থাকে, সমাজৰ প্ৰতি যিটো আগ্ৰহ কৰণীয় যিটো থাকে, সেই আগ্ৰহটোৰ পৰা তেওঁলোকে ফালৰি কাটে। তেওঁলোকে বা এটা নিৰ্দিষ্ট লাইনত গৈ পেলাই তেওঁৰ নিৰ্দিষ্ট কৰ্মজীৱনক লৈ ব্যস্ত হৈ থাকে। কিন্তু যিখন সমাজত থাকি বা যিখন সমাজে তেওঁক স্বীকৃতি দিছিল, সেই সমাজখনৰ প্ৰতি কিন্তু এটা সময়ত মানে কি হয়, তেওঁ পাহৰণিৰ গৰ্ভত গুচি যায়। গতিকে সমাজৰ প্ৰতি কৰণীয় আছে, কাৰণ প্ৰতিজন ব্যক্তিয়ে যদি সমাজৰ এটা অংশও যদি কৰে, তেতিয়াহ'লে এইটো সমাজখন এটা সুস্থ পৰিৱেশত, কাৰণ তেওঁলোক জনা বুজা মানুহ, তেওঁলোকে সমাজত যিটো কয় সেইটো মানে যিবিলাক মানুহে অনুকৰণ কৰে তেওঁলোকক। আৰু সদায় ছাত্ৰ ছাত্ৰীয়ে যিসকল ছাত্ৰ ছাত্ৰীয়ে আগতে ভাল ফল কৰি গৈছে, সেই ছাত্ৰ ছাত্ৰীসকলক কিন্তু অনুকৰণ কৰে, কিন্তু পঢ়াৰ ক্ষেত্ৰত অনুকৰণ কৰে। কিন্তু তেওঁলোকে যদি তেওঁলোকৰ এই তলৰ চামৰ প্ৰতি তেওঁলোকৰ যদি কিবা এটা থৈ নাযায়, তেওঁলোকৰ আদৰ্শ এটা যদি এৰি থৈ নাযায়, তেতিয়াহ'লে হয়তো সমাজখন এটা বিশৃংখলতাৰে আহি যায়। অকল যদি পঢ়াৰ ব্যৱস্থা, তেতিয়া আমি প্ৰায়বিলাক দেখিছোঁ যে আমি 3rd ডিভিজন পোৱা ল'ৰাজনৰ ঘৰলৈ আমি নাযাওঁ, কিন্তু আমি যাওঁ কোনজনৰ ষ্টেণ্ড কৰা ল'ৰাজনক আমি যাওঁ। কিন্তু এটা সময়ত দেখিব সেই 3rd ডিভিজন পোৱা ল'ৰাজনে গাঁওখনত থাকে, অঞ্চলটোত থাকে, আৰু সমাজৰ উন্নতি হোৱাকৈ তেওঁ কাম কৰি গৈছে। কিন্তু যিজনক আমি গৌৰৱ কৰিছিলোঁ এটা সময়ত, যাক গামোচা পিন্ধে, তেওঁ কিন্তু তেওঁ সমাজৰ কথা দূৰৰ কথা, মাক বাপেককো তেওঁ মানে নাচায়। গতিকে অকল বিদ্যাতেই যে তেওঁ বিদ্যাৰ জোখ মাফিকি যে এজন সফল বা ভাল ছাত্ৰ বুলি ক'ব পাৰিনে, তেওঁ সামগ্ৰিকভাৱে সকলো ক্ষেত্ৰতে তেওঁ সমানে যাব লাগে। সমাজৰ প্ৰতি, সংগীতৰ প্ৰতি, সংস্কৃতিৰ প্ৰতি তেওঁ সকলো ক্ষেত্ৰতে তেওঁ মানে সমানে নহ'লেও মানে আনুষংগিকভাৱে হ'লেও তেওঁ সমানে সেইটো যদি সমাজক দি যায়, তেতিয়াহ'লে সমাজে এটা নিৰ্দিষ্ট গতিত মানে চলিবৰ কাৰণে ভৱিষ্যতলৈ সুবিধা হয়। ধন্যবাদ। আমি কথা পাতিম, কিন্তু আমি কণ্টেক্ট বাণিজ্যিক বিৰতি ল'ব লাগিব। শ্ৰদ্ধেয় এনি ভাৰত 24 বৈদ্যুতিক সংবাদ মাধ্যমৰ শ্ৰোতা দৰ্শকবৃন্দ, আমি এটা গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰি আছোঁ, কিন্তু তাৰ মাজতে আমি কণ্টেক্ট বাণিজ্যিক বিৰতি ল'ব লাগিব। এতিয়া আমি আহিছোঁ বাণিজ্যিক বিৰতিলৈ। এক্সিডেণ্টৰ পৰা বাচিলা হয়, কিন্তু এই ধোঁৱা ধূলি সোপাৰ পৰা কেনেকৈ বাচিবা হে? এইবোৰে কলিজা হাওঁফাওঁ চব খাব, বুজিছা? হাৰ্ট এটেক হৈ মৰিব লাগিব। মোৰ চকুকেইটাও পুৰিছে, বুজিছেনে? মুঠৰ ওপৰত মৰণ ফান, উশাহৰ বায়ুকণো বিষাক্ত হ'ল। বিষাক্ত হ'ল বুলি নক'ব, আমাৰ কিছুমান কাম কাজেহে বায়ু বিষাক্ত কৰিলে। প্ৰদূষিত বায়ুৰ ফলত হৃদযন্ত্ৰ, হাওঁফাওঁ, মস্তিষ্ক, যকৃত, বৃক্ক আদি ৰোগত আক্ৰান্ত হোৱাৰ লগতে মৃত্যুৰ কাৰণো হ'ব পাৰে। আমি তেনে কাম কাজৰ কিবা একোটা হয়, প্ৰদূষণ ৰোধী ব্যৱস্থা ল'ব লাগিব। আহক আমি বায়ু প্ৰদূষণ ৰোধ কৰোঁ। অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰচাৰিত। स्कैमर्स की विकेट टपकाने की कोशिशें जारी, क्या होगी समाप्त बल्लेबाजों की पारी? हेलो मैडम, बिजली विभाग से बोल रहा हूँ। इस लिंक पे पैसे भरे वरना बिजली कट जाएगी। बिजली कट जाएगी? बिजली कट जाएगी बोल। टेंशन का माहौल, बल्लेबाज जाल में फंसते हुए। काट दो हैं? वैसे भी आज कैंडल लाइट डिनर का प्लान है। कैंडल लाइट? आंटी भर दो ना प्लीज। मुंह तोड़ जवाब, कमाल की साझेदारी ने कर दिया स्कैमिंग टीम को परास्त। बी अलर्ट, बी स्कैम से।
অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ। গোটেইখন ধোঁৱা ধোঁৱা হ'ল। প্ৰদূষণ, গাড়ী মটৰৰ বাবে প্ৰদূষণ। এই প্ৰদূষণবোৰ বন্ধ কৰিব নোৱাৰিনে? বহু পৰিমাণে কমাব পৰা যায়। এই প্ৰদূষণে কম ক্ষতি কৰিছেনে বাৰু? সেই কথা আমি নিজে নুবুজিলে কোনে বুজাব? অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত। আপোনাৰ ঘৰখন আৰু অফিচটো চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিটাৰীৰ সন্মুখত গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ। আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড, ডাকঘৰ ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। খন্তেক বাণিজ্যিক বিৰতিৰ পিছত পুনৰ আমি ঘূৰি আহিছোঁ পবিত্ৰ মজিয়ালৈ। মই ডক্টৰ শৰ্মা ডাঙৰীয়া ওচৰলৈ আহিব বিচাৰিছোঁ। ডক্টৰ শৰ্মা ডাঙৰীয়া, আমাৰ ল'ৰা ছোৱালীবিলাকে কিছুমান প্ৰশ্ন কৰে যে কিমান সময় পঢ়িলে, কিছু অভিভাৱকেও কয় যে কিমান সময় পঢ়িলে এটা সফলতা অৰ্জন কৰিব পাৰি। এই সম্বন্ধে আপুনি এগৰাকী শিক্ষক হিচাপে কি ক'ব? এতিয়া কিমান সময় পঢ়িব লাগে বুলি ক'লে প্ৰথমতে ক'ব লাগিব যে এজন ছাত্ৰই বা এজন ছাত্ৰীয়ে, বিদ্যাৰ্থীসকলে একেবাৰে যদি ভাল ৰিজাল্ট কৰিব খোজে অন্ততঃ 5 ঘণ্টাৰ ওপৰত পঢ়িব লাগিব। 5 ঘণ্টাৰ ওপৰত পঢ়িলে তেওঁ ভাল ৰিজাল্ট কৰিব পাৰিব। আৰু যদি অসমৰ ভিতৰত ভাল নাম কৰিব খুজিছে তেওঁ 12 ঘণ্টাৰ ওপৰত পঢ়িব লাগিব। অৰ্থাৎ এটা বিষয়ক 1 ঘণ্টা দিব লাগে কমত। আৰু বেছি ভাল সুনাম কৰিব খুজিলে 2 ঘণ্টা দিব লাগে এটা বিষয়ক এদিনত, অতি কমত। গতিকে এটা বিষয়ত যদি আমি 1 ঘণ্টা দিওঁ, 6টা বিষয় আপোনাৰ 6 ঘণ্টা লাগিলে। আৰু যদি সুনাম কৰিবলৈ ইচ্ছা কৰে
তাত মানে 12 ঘণ্টা একদম কমত আহিছে গতিকে 12-14 ঘণ্টালৈকে আৰামছে খুব সুন্দৰকৈ পঢ়া শুনা কৰিব পাৰে কিন্তু যি ছাত্ৰ ছাত্ৰীয়ে 6 ঘণ্টাতকৈ তলত মন দি কম পঢ়ে তেওঁলোকৰ ৰিজাল্ট সদায় তলত থাকে এইটো একেবাৰে ধুৰুপ গতিকে কিমান সময় বুলি ক'লে এইটো সময়ৰ অন্তৰাল গতিকে আমি সময়টো নিৰ্ধাৰণ কৰিব লাগিলে বিষয় হিচাপে ল'ব যে এটা বিষয়ত অতি কমেও 1 ঘণ্টাকৈ প্ৰতিদিনে দিব লাগিব এটা 1 ঘণ্টাকৈ নিদিলে তাত তাৰমানে সুনাম কৰাত কিছু অসুবিধা হয় গতিকে এটা 1 ঘণ্টাকৈ 6 ঘণ্টা বা যদি সুনাম বেছি বিচাৰে সুনাম বিচাৰিলে 2 ঘণ্টাকৈ দিবই লাগিব বা তাতো ঠিক কিন্তু বেছিও পঢ়িব নোৱাৰে কাৰণ টোপনিও 7 ঘণ্টা লাগিব সেইটো তলত গ'লে আকৌ এইফালে মানে যিমান বেছি পঢ়িলেও পঢ়িব নোৱাৰে আৰু যদি পঢ়াৰ সময়ত কওঁ আৰু মই আপোনালোকৰ মজিয়াত আন এটা আমি বিষয় কথা পাতিব খুজিছোঁ যে আমি পঢ়া সময়টো ওলোৱাৰ আৰু শ্ৰদ্ধাটো ওলোৱাৰ এটা বৰ ডাঙৰ কথা সময়টোতো সুন্দৰকৈ ওলাবই আমি প্ৰত্যেকেই জানো পিতাই স্বৰ্গ পিতাই ধৰ্ম গতিকে পিতাহি পৰম তপ পৰমং তপ গতিকে ধ্যান আমাৰ বিদ্যা মানে হ'ল ধ্যান স্বৰ্গ মানে হ'ল আমাৰ সুখ আৰু এই যি সুখটো আজি যদি কান্দে কৰ্মময় জীৱনত হাঁহে আৰু আজি যদি হাঁহে কৰ্মময় জীৱনত কান্দে ইয়াৰ অৰ্থ হ'ল আজি যদি কষ্ট কৰে গোটেই জীৱনটো কষ্ট নকৰা কৰি সুখত থাকিব পাৰিব অৰ্থাৎ বিদ্যাত সুনাম কৰিব পাৰিব কৰ্মত সুনাম কৰিব পাৰিব ভাল কৰ্ম পাব উচ্চ জীৱন যাপন কৰিব মানে যেনেকৈ এজন কৃষকে কষ্ট কৰিলে 3 মাহ কষ্ট কৰিলে বছৰটো খাব বছৰটো আৰাম কৰে গতিকে এজন শিক্ষাৰ্থীয়ে যদি আজি যদি নিজকে যদি সজাই নলয় পিছত আনক সজাই থাকিব লাগিব অৰ্থাৎ পিছত গৈ আনৰ জোতা পলিচ কৰিব লাগিব আনৰ গাড়ী ধুব লাগিব আৰু আজি যদি ঘৰৰ গাড়ী ধুইছে গাড়ী ধোৱা মানে কষ্ট কৰিছে জোতা পলিচ কৰিছে অৰ্থাৎ কষ্ট কৰিছে মানে খোৱা লোৱা এই 5টা বিষয়টো ৰাখি উঠি নিজৰ পৰিষ্কাৰ কৰি থাকি উঠি যদি দেউতাকৰ মানে স্বৰ্গীয় সুখটো যদি ত্যাগ কৰিব পাৰে স্বৰ্গীয় সুখটো ত্যাগ কৰিব পাৰিলে তেওঁ তাৰমানে পিছত সুখী হ'ব তাকে কৈছে আজি কান্দিলে কাইলে হাঁহি আৰু আজি হাঁহিলে কাইলে কান্দিব লাগিব অৰ্থাৎ আজি যদি কষ্ট কৰি কান্দিব পাৰে তেতিয়ালে গোটেই জীৱনটো হাঁহিৰে নিজৰ জীৱনটো পাৰ কৰিব পাৰিব তাতে কৈছে যে আজিৰ কষ্টৰ সময়ত নিজৰ পিতা মাতা খুৰা বৰদেউতা ভাই ককাই বন্ধু আত্মীয় স্বজন গুৰু সকলোৱে তেখেতক তাৰমানে সহায় কৰিব এটা নোট বহি হ'লেও আনি দিব কলম এটা নাইকিয়া হ'লে আনি দিব কিন্তু যেতিয়া নেকি সাংসাৰিক ক্ষেত্ৰত মানে নিজৰ কৰ্মময় জীৱনত আগবাঢ়িব নিজে খুচৰিব লাগিব কেতিয়াও কাৰো নখেৰে মানে কোনেও খুচৰি তেওঁক নিদিয়ে গতিকে এতিয়া যদি খুচৰি যদি জমা কৰি লয় তেতিয়াহ'লে সেই সঞ্চয়টো গোটেই জীৱনত শেষ কৰিব নোৱাৰে যাক নেকি বিদ্যা তাৰমানে পুৰিলেও ক্ষয় নহয় পানীও ধুব নোৱাৰে চুৰেও নিব নোৱাৰে সেই কাৰণে তাৰমানে কৈছে গতিকে আজি যদি হাঁহে কাইলে কান্দিব লাগিব আৰু যদি আজি কান্দে কাইলে হাঁহিব লাগিব ধন্যবাদ আকৌ কথা পাতিম মই দাস ডাঙৰ ৰাজলৈ আহিছোঁ কেতিয়াবা কিছুমান ল'ৰা ছোৱালীয়ে মেট্ৰিকত একেবাৰে হাই ফাই ৰিজাল্ট আগতেতো ষ্টেণ্ড কৰিছে তাৰপিছত দেখিব কিবা কাৰণত হায়াৰ ছেকেণ্ডেৰীত দেখিব ৰিজাল্টটো ডাউন হৈ গ'ল আৰু পিছলৈ যদি চাই দেখিব যে লাষ্টত প্ৰথমতে যিটো হিৰ' হৈছিল একেবাৰে শেষত 0 হৈ গ'ল ইয়াৰ কাৰণ কি বুলি ভাবে আপুনি এগৰাকী শিক্ষক হিচাপে ইয়াত কাৰণ আচলতে ছাত্ৰজন নিজে কাৰণ তেওঁ মেট্ৰিকৰ যেনেকৈ পঢ়ি পেলাই ষ্টেণ্ড কৰিছিল বা সুনাম কৰিছিলে এতিয়া ষ্টেণ্ড নাই যিহেতু সুনাম কৰিছিলে কিন্তু সেই একে ঢঙত একে মানে গঙাটো ভৈ যদি পিছৰ শিক্ষাবিলাক লয় কাৰণ এটা কথা 2 বছৰীয়া হায়াৰ ছেকেণ্ডেৰী কোৰ্চটো 2 বছৰীয়া কোৰ্চটোতো প্ৰথম বছৰটো মানে বিভিন্ন হেৰিতে গুচিয়ে যায় কিন্তু মেইনলি আৰম্ভ হয় ছেকেণ্ড ইয়াৰৰ পৰা দ্বাদশ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীটো যদি তেওঁ একে ধৰণতে যদি যায় তেওঁ ক'ব যে মই মেট্ৰিকত ইমান ৰিজাল্ট কৰিছিলোঁ মই এনেকৈ পঢ়ি ইমান নম্বৰ পাৰিছিলোঁ কিন্তু মেট্ৰিকৰ যিবিলাক বিষয়বস্তু আৰু হায়াৰ ছেকেণ্ডেৰীৰ যিবিলাক বিষয়বস্তু এতিয়া চাওক ছায়েন্সৰ ক্ষেত্ৰতে
মেট্ৰিকৰ যিখন মেথছ আৰু হায়াৰ ছেকেণ্ডেৰী যিটো মেথছ সেইটো সম্পূৰ্ণ আকাশ পাতাল প্ৰভেদ হয় যদি মেট্ৰিকত 3 ঘণ্টা পঢ়িছিল হায়াৰ ছেকেণ্ডেৰী মেথছটো 9 ঘণ্টা তাত প্ৰেক্টিছ কৰিব লাগিব তেতিয়া কাৰণ কেইবাখনো কিতাপ আছে মেথছৰ গতিকে তেতিয়া তেওঁ মানে মেট্ৰিকৰ সেইটো মেট্ৰিকৰ 2 ঘণ্টা আৰু মানে হায়াৰ ছেকেণ্ডেৰী 3 ঘণ্টা তে সেইদৰে সময় কটাব লাগে আৰু কেতিয়াবা আছে কি ল'ৰাজনৰ যেতিয়া বিশেষকৈ যিবিলাকে ভাল ৰিজাল্ট কৰে আৰু ৰিজাল্ট কৰি আহি বিশেষকৈ চহৰমুখী হয় যিসকল চহৰতকৈ গাঁও অঞ্চলৰ ল'ৰা ছোৱালীয়ে কিন্তু মেট্ৰিকত ভাল ৰিজাল্ট কৰে ভাল ৰিজাল্ট কৰি চহৰমুখী হয় হোৱাৰ লগে লগে গাঁও অঞ্চলৰ যিটো পৰিৱেশ আছিল সেই পৰিৱেশটো কাৰণ গাঁৱৰ প্ৰতিজন ব্যক্তিয়ে এজন মেধা ছাত্ৰক মানে লক্ষ্য কৰে তেওঁ ক'ৰবাত ঘূৰি ফুৰিছে নেকি তেওঁ ক'ৰবাত মানে বেয়া কামত বা মানে অলাগতিয়াল অভিভাৱকৰ প্ৰতিজন ব্যক্তিয়ে গাঁৱৰ প্ৰতিজন ব্যক্তিয়ে পিতৃ মাতৃ ঘৰত থকা সময়খিনিয়ে কৰে কিন্তু বাহিৰত বেছিভাগ মানুহ গাঁৱৰ যিসকল মানুহ আছে তেওঁলোকে চোৱা চিতা কৰে যদি সেইসকলে মন কৰে আৰু সেই ল'ৰাজনো সতৰ্ক হৈ থাক যে মই কিবা গণ্ডগোল কৰিলে ঘৰত কৈ দিব গোটেই ঘৰত এনেকুৱা কিন্তু যেতিয়া চহৰমুখী হয় এটা মুক্ত বিহংগৰ নিচিনা তেওঁ এটা জীৱন যাপন কৰিবৰ কাৰণে যদি ধৰে চহৰৰ যিটো ৰং বিৰঙৰ দেখি এতিয়া আমি সৰুৰ পৰা আমি চহৰতে আছো একেবাৰে সৰুৰ পৰা আমি চহৰতে আছো চহৰত এসাঁজ ভাত 10 টকাতো খাব পাৰিছিল আৰু সেইটো সময়ত এসাঁজ ভাতৰ দাম 1000 টকা আছিল বৰ্তমানো এসাঁজ ভাত 100 টকাতো খাব পাৰে আৰু সেই এসাঁজ 5000 টকাও দৰকাৰ হয় গতিকে সেই কথাটো এতিয়া মেক্সিমাম এতিয়া হৈছে ব্ৰেকফাষ্ট কি ফাষ্ট ফুডত ল'ৰা ছোৱালীয়ে বেছি সময় অতিবাহিত কৰে ঘূৰা ফুৰাত অতিবাহিত কৰে আৰু পঢ়াটো নেদেখে তাৰ ফলত কি হয় এনেকুৱা ছাত্ৰ পাইছোঁ যে গাঁৱত মানে একদম পূৰা 6টা বিষয়ত মোৰ মানে হেৰি পাইছোঁ এটা অভিজ্ঞতা পাইছোঁ শিৱসাগৰৰে মই যিহেতু শিৱসাগৰৰ শিক্ষক শিৱসাগৰৰ এজন ছাত্ৰই মানে 6টা বিষয়ত মানে লেটাৰ লৈ পাছ কৰিছিল গুৱাহাটীলৈ এখন ব্যক্তিগত কি বোলে জুনিয়ৰ কলেজত এডমিশ্যন ল'লে লোৱাৰ পিছত প্ৰথম বৰ্ষত মানে ফেইল মাৰিলে প্ৰথম বৰ্ষতে যিজনে 6টা বিষয়তে লেটাৰ লৈ আহিছিল কিন্তু প্ৰথম বৰ্ষতে তাৰপিছত মানে ক'লে যে আপুনি এটা মোক গাৰ্জেনজনে দেউতাকজনে ক'লে যে আপুনি মোক এটা কাম কৰি দিয়ক ল'ৰাটোক মই ট্ৰেন্সফাৰ কৰি আনক ট্ৰেন্সফাৰ কৰাৰ কি ব্যৱস্থাটো আছে সেই ব্যৱস্থাটো আপুনি মোক কৰি দিয়ক তাৰপিছত মোৰ বন্ধু এজনৰ সেইকাৰণে তেওঁৰ কথা ৰাখিব পাৰি মই আহিলোঁ কাউন্সিলৰ লগতো মই কথা পাতিলোঁ যে এইটো কথাটো হ'ল তিনিটা কাৰণত মানে ট্ৰেন্সফাৰ হ'ব হয় মেৰেজ পাৰপাছত হয় আৰু মানে যেতিয়া চাকৰি ট্ৰেন্সফাৰ হ'লে আৰু এটা যদি স্থায়ী ঠিকনা মানে চেঞ্জ হয় তেতিয়া এই 3টা পাৰপাছত হয় গতিকে সেই 3টা পাৰপাছৰ কোনটোত পৰে এতিয়া গতিকে সেইমতে কিন্তু তেওঁৰ কথাটো হ'ল শেষত গৈ গড়গাঁও কলেজখনত তেওঁ এডমিশ্যন ল'লে লোৱাৰ পিছত তেওঁ কিন্তু সুখ্যাতিৰে আকৌ BSc পাছ কৰিলে সেইখন গতিকে পৰিৱেশটো পালে কিন্তু ইয়াত আহি তেওঁ সেই পৰিৱেশটো তাৰমানে নাপালে তেওঁ যিটো গাইডেন্স আৰু সেইকাৰণে কি হয় যিমান পাৰি ল'ৰা ছোৱালীক আপ টু হায়াৰ ছেকেণ্ডেৰীলৈকে মাক বাপেকে নিজৰ গাইডেন্সত ৰাখি পঢ়াবৰ কাৰণে চেষ্টা কৰিব লাগে তেতিয়াহ'লে তেওঁৰ যিটো ধাৰাবাহিকতা সেই ধাৰাবাহিকতা একে থাকে ধন্যবাদ ভাল কথা কৈছে মই ডক্টৰ শৰ্মা ডাঙৰীয়া ওচৰলৈ আহিছোঁ বহুত ল'ৰা ছোৱালীয়ে কেৱল এটা চাকৰি পাবৰ কাৰণে পঢ়ে লক্ষ্য কি জীৱনৰ এটা চাকৰিয়ে নেকি ছাত্ৰ ছাত্ৰী হোৱা উচিত নেকি আচলতে আমাৰ সমাজখন এতিয়া চাকৰিমুখীৰ নিচিনা হৈছে ক'বলৈ গ'লে বহুত কথা ক'ব পাৰি গতিকে আচলতে ছাত্ৰ ছাত্ৰীৰ গাত এইটো অকণমানো দুখ নাই যে তেওঁলোকে যে চাকৰিমুখী হৈছে সেইটো সম্পূৰ্ণৰূপে গাৰ্জেনৰ অৰ্থাৎ পিতৃ মাতৃৰ ওপৰত সম্পূৰ্ণ দোষ যিদিনা স্কুলত লৈ যায় ভালদৰে পঢ় ভাল চাকৰি পাব লাগিব ভালদৰে পঢ় ভাল কৰ্ম এটা কৰিব লাগিব ভালদৰে কৰ ভাল অফিচত যাব লাগিব ভালদৰে পঢ় ডক্টৰ হ'ব লাগিব ইঞ্জিনিয়াৰ হ'ব লাগিব ACS অফিচাৰ হ'ব লাগিব এই কথাখিনিহে কয় কিন্তু আমাৰ বিভিন্ন সম্প্ৰদায় আমাৰ অসমতে আছে তাত ডক্টৰ ইঞ্জিনিয়াৰিং নকৰি ডাঙৰ ব্যৱসায়ী কৰিছে ডাঙৰ ইণ্ডাষ্ট্ৰীৰ লগত মানে উদ্যোগৰ লগত জড়িত কৰাইছে এই কথাবিলাক বা খেলৰ বিষয় কৰাইছে এইবিলাক পিতৃ মাতৃয়ে সন্তানক আচলতে শিকাব লাগিব
সেইকাৰণে তাৰমানে আমাৰ শাস্ত্ৰত সদায় তাৰমানে কৈ গৈছে, মই যে অকণমান জ্যোতিষ শাস্ত্ৰৰ ওপৰতে ক'বলৈ ওলাইছোঁ, যে কৈছে যে প্ৰথম কথা হ'ল যে ফল কি দিছে বিভুৰ হাতত, ফলটোৰ কথা চিন্তা কৰিব নালাগে, তুমি কি কৰিছা সেয়া কৰি যোৱা, বিদ্যা ল'ব লাগে বিদ্যা লৈ যোৱা, ফল নিজে নিজে আহিব। গতিকে তেনেকুৱা যদি পিতৃ মাতৃয়ে সৰুৰে পৰা যদি আচলতে ছাত্ৰজনক যদি ছাত্ৰ ছাত্ৰীক যদি গঢ় দি আনে তেতিয়াহ'লে কেতিয়াও তাৰমানে হেৰি নহয়। গতিকে মই এইখিনিতে আকৌ জ্যোতিষী হিচাপে আপোনালোকৰ ওচৰত কেইটামান টিপ দিবলৈ ওলাইছোঁ। যিবিলাক বিজ্ঞান ছাত্ৰ আছে, বিজ্ঞানৰ ছাত্ৰ আছে, তেওঁলোকে অকণমান বাস্তু টাইপত আপোনাৰ যিখন পঢ়া টেবুল থাকিব, সেই পঢ়া টেবুলখন যদি ছায়েন্সৰ ছাত্ৰ হয় তেতিয়াহ'লে অগ্নিকোণৰ ফালে ৰাখিব লাগে, অলপ অগ্নিমুৱা, যিটো অগ্নিমুৱাত আমাৰ দক্ষিণ পূব কোণত তাৰমানে সেইটোৰ যিটো শক্তি আহে, সেইটো মানে আমাৰ মেগনেটিক শক্তি আহে, সেইটো অলপ ছায়েন্সৰ শক্তি আহে। পূব ফালৰ পৰা অকণ আৰ্টছৰ শক্তিটো আহে, আৰু যিটো তাৰমানে আমাৰ ঈশান কোণৰ পৰা সেইটো আৰ্টছৰ কলা ক্ষেত্ৰত আহে। গতিকে নিজৰ টেবুলখন অকণমান তেনেকৈ আৰ্টছ ছায়েন্স আৰু কমাৰ্চে সলনি কৰি ৰাখিব পাৰে। এটা লগতে আপোনালোকক মই কৈ যাওঁ যে আপোনালোকে যেতিয়া নেকি পঢ়া সময়ত যাব, সদায় পঢ়া সময়ত তাৰমানে সুন্দৰকৈ দীঘল কেইটামান উশাহ, অন্ততঃ 5টা উশাহ ল'ব। 5টা উশাহ জোৰে জোৰে ল'ব। প্ৰাণায়াম সোঁ নাকেৰে ল'লে বাওঁ নাকেৰে এৰি দিলে, বাওঁ নাকেৰে ল'লে সোঁ নাকেৰে এৰি দিলে, এনেকৈ 5বাৰ অন্ততঃ লওক, তেতিয়া আপোনালোকৰ স্মৃতি, ছাত্ৰ ছাত্ৰীসকলৰ স্মৃতি যথেষ্ট বৃদ্ধি পাব। আপোনালোকে টেবুলখনত বহি মাক দেউতাকে শিকাই দিয়ক যাতে এটা অন্ততঃ মন্ত্ৰ কৰে, যে এটা মন্ত্ৰ কৰিলে কি মন্ত্ৰ কৰিব পাৰিব, যে নম বদ বাগ দেৱিনী স্বাহা। তাৰমানে যদি বিশ্বাস নাথাকে তেতিয়া কোনো ছাত্ৰ ছাত্ৰীয়ে ভালদৰে তাৰমানে ৰিজাল্ট কৰিব নোৱাৰে। মানে ভগৱান বিশ্বাস, যি বিশ্বাসে নকৰক, তেওঁ যি ধৰ্মৰেই নহওক, তেওঁ ধৰ্মৰ প্ৰতি যদি আকৃষ্ট নহয়, পিতৃ মাতৃক যদি শ্ৰদ্ধা নকৰে, তেওঁ যদি ঘৰখনক শ্ৰদ্ধা নকৰে, তেনেকুৱা ছাত্ৰ ছাত্ৰীয়ে কেতিয়াও ভাল ৰিজাল্ট কৰিব নোৱাৰে। সমাজত যিবিলাক ছাত্ৰ ছাত্ৰীয়ে ভাল ৰিজাল্ট কৰি আহিছে আজিলৈকে, সকলো ছাত্ৰ ছাত্ৰীয়ে অমায়িক। পিছত কি হয় সেইটো বেলেগ, যেতিয়া নেকি ভাল ৰিজাল্ট কৰে আপুনি চাব তাৰে 90% ছাত্ৰ ছাত্ৰীয়ে অমায়িক, সুললিত, সুন্দৰ সৰলভাৱে কথা কয়, পিতৃ মাতৃক সেৱা কৰে, গুৰুজনাক সেৱা কৰে, সকলোকে তাৰমানে তেওঁ শ্ৰদ্ধা ভক্তিৰে চায়। আৰু তেওঁৰ যদি টেবুলখন বিশেষকৈ আপুনি যায়, আমি বহুত টেবুলত তেনেকৈ গৈছোঁ, ফটো মাৰি আনি যায়, চাব যে তেওঁ যিজন উপাসনা দেৱী থাকে সেই দেৱীটো লিখা থাকে, বা তেওঁৰ মন্ত্ৰ লিখা থাকে বদ বাগদেৱিনী স্বাহা, বা তেওঁৰ মন্ত্ৰ লিখা থাকে নম হ্ৰিং ক্ৰিং হুং নীল সৰস্বতী ফট স্বাহা। এই এনেকুৱা ধৰণৰ মন্ত্ৰ কিছুমান সুন্দৰকৈ লিখি লৈ সেই মন্ত্ৰবিলাক যদি গায়, তাত যদি একেবাৰে খৰধৰকৈ কৈছোঁ আৰু, যদি সৰু তামৰ পাত্ৰ এটাত যদি কৰ্পূৰ অকণমান জ্বলাই দিয়ে প্ৰতিদিনে সন্ধিয়া 5 বজাৰ পৰা 8 বজাৰ ভিতৰত, তেতিয়া আমাৰ মগজুটোৰ কি কৰে, স্মৃতি শক্তিটো বৃদ্ধি হয়। আমাৰ অক্সিজেনৰ যিটো মানে প্ৰভাৱ আছে, আহঁত গছৰ পৰা, তুলসী গছৰ পৰা যিটো আমি অক্সিজেন পাওঁ, সেই অক্সিজেনটো আমি কৰ্পূৰৰ পৰা আহৰণ কৰিব পাৰোঁ। অক্সিজেন বিনে মানুহৰ কোনো ধৰণৰ স্মৃতি ৰক্ষা নহয়, অক্সিজেন বিনে কেতিয়াও মানুহ এজন সুস্থ হ'ব নোৱাৰে, আৰু অক্সিজেন বিনে মানুহ এজন জীয়াই থাকিব নোৱাৰে সুস্থভাৱে। গতিকে অকণ যদি তেওঁক যদি সদায় যদি সেই ছাত্ৰ ছাত্ৰীকেইটাক যদি সন্ধিয়া 5 বজাৰ পৰা 8 বজাৰ ভিতৰত এই সময়খিনিত তাৰমানে আমাৰ উশাহ নিশাহত পিংগলা নাড়ীটো সাধাৰণতে মুকলি থাকে। পিংগলা নাড়ীত যদি আমি যদি অক্সিজেন মানে সম্পৰ্কীয় এই যদি আমি এই কৰ্পূৰৰ গোন্ধটো যদি আমি পঠিয়াই দিব পাৰোঁ, তেতিয়াহ'লে আমাৰ স্মৃতি শক্তিটো হয়। আৰু আমি আনফালে টোপনিৰ কাৰণে ৰাতি যদি আমি ঠিক 9টাৰ পৰা 11টা বজাত ঘিৰ প্ৰদীপ এটা যদি তামৰ বাচনত যদি জ্বলাই দিওঁ, সেই ছাত্ৰ ছাত্ৰীটোৰ এই শোৱনি কোঠাত বা পঢ়া কোঠাত যদি জ্বলাই দিওঁ, ঘিউটো জ্বলি উঠি যেতিয়া শেষত যিটো শক্তি ওলায়, যেনে আগতে আমাৰ মা দেউতাইহঁতে বা আমাৰ ককা আইতাহঁতে যেতিয়া নেকি ঘি বনাইছিলে, চামনি সৰৰ পৰা যেতিয়া ঘি বনাইছিল, তাৰ যিটো গোন্ধ ওলাইছিল, সেই গোন্ধটো যিদিনা তাৰমানে ঘৰত চামনি লগাই, সেইদিনা ঘৰৰ নিশা তাৰমানে সেই মানুহ ঘৰৰ সকলোৱে সুন্দৰ ভাল টোপনি মাৰে। যিটো টোপনি আমি আজিকালি কওঁ যে হৰলিক্স খালে অলপ টোপনিটো বেছি ভাল হয়, টোপনিটো বেছি ভাল হয়, কিন্তু যদি এগছি যদি ঘিৰ চাকি সেই ছাত্ৰ ছাত্ৰীটোৰ কোঠাত, শোৱনি কোঠাত অথবা এই পঢ়া কোঠাত যদি জ্বলাই দিয়ে ৰাতি সেইখিনি সময়ত জ্বলাই দিলে, তাৰ পৰা যিটো গেছ উৎপত্তি হয়, সেই গেছটোৰ পৰা এই ছাত্ৰ ছাত্ৰীটোৰ শক্তি বৃদ্ধি হয়। আনফালেৰে স্মৃতি শক্তি বৃদ্ধি কৰা আন এটা উপায় হ'ল আপোনাৰ ৰেকি টাইপৰ। ছাত্ৰ ছাত্ৰীটোৰ যিটো পঢ়া টেবুল থাকে, পঢ়া টেবুলৰ সোঁ চাইডে যদি এটা সুন্দৰকৈ লোহাৰ পাত্ৰত যদি আপোনাৰ 2-3 কেজি নিমখ যদি আপোনাৰ মুকলিকৈ যদি থৈ দিয়া যায়, তেতিয়াহ'লে সেই নিমখৰ পৰা এটা তাৰে যিটো নেকি আপোনাৰ ভাইব্ৰেশ্যনটো, শক্তিটো, সেই কোঠাটোত শক্তিটো তাৰমানে আহে, প্ৰতিধ্বনিটো বা প্ৰতিদ্বন্দ্বী মানে এই শক্তি এটা আহৰণ হয়। সেই শক্তিটোৰ পৰা মানুহজনৰ
সুন্দৰকৈ হেৰিয়াত সুন্দৰ টোপনি হয়, সুন্দৰ স্মৃতি বাঢ়ে, বিদ্যা ল'ব পাৰে, পিতৃ মাতৃক শ্ৰদ্ধা কৰিব লাগিব, পঢ়াব লাগিব, এই মন্ত্ৰবিলাক গাব লাগিব, এনেধৰণৰ হেৰিবিলাক কৰি থাকিলে নিশ্চয় তাৰমানে ভাল ফল পাবই লাগিব আৰু ফল পাবই। আৰু যদি ভালদৰে পিছত জানিব খোজে তেতিয়াহ'লে ছায়েন্সৰ ল'ৰাটোৱে কোন মুখ কৰি পঢ়িব, কোন মুখ কৰি ল'ব, কেনেকৈ কি থ'ব, টেবুলত কি থ'ব, আমাৰ সম্পূৰ্ণ এষ্ট্ৰলজিটো বিদ্যাৰ লগত সম্পূৰ্ণ জড়িত। গতিকে বিদ্যাৰে কেনেকৈ নাম কৰিব পাৰিব এইটো। আৰু যদি একেবাৰে পঢ়িবলৈ যদি যিবিলাক ছাত্ৰ ছাত্ৰীৰ মন নাযায় তেওঁলোকক মা দেউতাকে কি কৰিব, অকণমান বগা চন্দনৰ লগত বেলপাত সুন্দৰকৈ পিচি লৈ পেলাই যদি দিনত যদি 2বাৰ বা 3বাৰ যদি এই ভুৰ মাজত যদি ইয়াতে যদি ফুট দিয়ে তেতিয়াহ'লে সেই ছাত্ৰটো শান্ত হয়, পঢ়িবলৈ ইচ্ছা কৰে, সৎ ভাৱ আহে, সৎ কথা ক'ব পাৰে, সুন্দৰকৈ কথা ক'ব পাৰে। ধন্যবাদ। কথা আকৌ পাতিম, অকণমান সময় আছে। দাসদাঙৰ ওচৰলৈ আহিছোঁ। শিক্ষাৰ্থীৰ চৰিত্ৰ গঠনত অভিভাৱকৰ ভূমিকা কেনে হোৱা উচিত? এইটো এটা বৰ্তমান সমাজত বৰ্তমান সময়ত এটা উপযুক্ত তাৰ আগতে মই আৰু এটা কথা কৈ দিওঁ। আমি সকলোৱে জানো চাণক্য পণ্ডিতে বৰ সুন্দৰকৈ দুটামান শ্লোক লিখি থৈ গৈছে। আমাৰ দোষ এটা আছে, আমি ল'ৰা ছোৱালীক অত্যাধিক মৰম কৰোঁ, এইটোৱে গোটেই জীৱনটোক ক্ৰিয়া কৰে। শাস্ত্ৰত চাণক্য পণ্ডিতে লিখিছে যে লালুৱে 10 বৰ্ষানি তাৰ ৱেত প্ৰত্যেকশো 16 বৰ্ষে পুত্ৰং মৃত্যুবধাচাৰে। 5 বছৰলৈকে ল'ৰা ছোৱালীক মৰম, তাৰপিছত 10 বছৰলৈকে ল'ৰা ছোৱালীক শাসন, আৰু যেতিয়াই ল'ৰা ছোৱালী 16 বছৰত ভৰি দিব তেতিয়ালৈকে ল'ৰা ছোৱালীক মৃত্যুৰ জ্ঞান কৰিব লাগিব। মানে সন্তান জন্ম দিব পৰা ক্ষমতাটো ছোৱালীৰে হওক বা ল'ৰাৰে হওক 16 বছৰত পূৰ্ণতা পায়। গতিকে তেতিয়া বন্ধুত্ব জ্ঞান কৰিব লাগে। এতিয়া প্ৰশ্নটো হ'ল কি, আমাৰ ল'ৰা ছোৱালীক 10, 11, 12 বছৰলৈকে সৈতে এটা বা দুটা সন্তান হোৱাৰ কাৰণে মাক বাপেকে অত্যাধিক মৰম কৰে। অত্যাধিক মৰম কৰাৰ কাৰণে ল'ৰা ছোৱালীৰ লাইফষ্টাইলটো বদলি হৈ যায়। অভিভাৱকৰ দায়িত্বৰ ওপৰত আপুনি কওক। এইটো বৰ্তমান সমাজত এইটো আটাইতকৈ দৰকাৰী প্ৰশ্ন এইটো। কাৰণ অভিভাৱকৰ মানে ক'লো যে অভিভাৱকৰ গাইডেন্সৰ অভাৱত বহু ল'ৰা ছোৱালী বিপথে পৰিচালিত হয়। আৰু প্ৰথম কঠীয়াতলী, শিক্ষাৰ প্ৰথম কঠীয়াতলী হ'ল ঘৰখন। আৰু তাৰে প্ৰধান শিক্ষক শিক্ষয়িত্ৰী হ'ল মাক দেউতা, পিতৃ মাতৃ। আৰু সেই পিতৃ মাতৃ যেনেধৰণে শিক্ষা দিব ল'ৰাটো ঠিক তেনেধৰণে বা ছোৱালীজনীও তেনেধৰণে শিক্ষা গ্ৰহণ কৰিব। কাৰণ প্ৰথম কঠীয়াতলীত আমি কমানতে যিটো আমি ধাৰাপাত মুখস্থ কৰিছিলোঁ আজিও মুখস্থ হৈ আছে। ঠিক সেইদৰে সেই শিশু অৱস্থাতে ল'ৰা ছোৱালীটো যিটো মাক বাপেকৰ পৰা যিটো শিক্ষা পাব, মানে এইটো যিটো শিক্ষা আছে, যি শিক্ষা আছে, এটা পূৰ্ণাংগ ব্যক্তি হ'বৰ কাৰণে, পূৰ্ণ সমাজৰ ব্যক্তি হ'বৰ কাৰণে যিখিনি শিক্ষা ল'ব লাগে সেইখিনি মাক দেউতাকৰ পৰা কিন্তু আৰম্ভণিতে প্ৰথমতে তেওঁলোকে দিয়ে। গতিকে মাক দেউতাকৰ কথাটো হ'ল যে মাকে যদি ল'ৰাটোক পঢ়িব কৈছে তুমি পঢ়া, কিন্তু মাকে মোবাইলটো চাই ওচৰত বহি আছে। বৰ্তমান যুগৰ যিটো পৰিস্থিতি, মোবাইলটো চাই বহি আছে, মোবাইলত হেৰি কৰি আছে, কিন্তু ল'ৰাটোক পঢ়িব গৈছে, ওচৰত বহি আছে। মই ক'ব কি মই ল'ৰাৰ ওচৰত বহি আছোঁ, পঢ়াৰ ওচৰত মই বহি আছোঁ বোলে, কিন্তু বহি আছে কেনেকৈ? মোবাইলটো হাতত লৈ মোবাইলটো পিটিকি আছে। ল'ৰাৰ মন মাকৰ মোবাইলটোৰ ওপৰত। গতিকে সেই অভ্যাসবিলাক ল'ৰা ছোৱালীৰ আগত সেই অভ্যাসবিলাক এৰিব লাগিব। আৰু নিজে মোবাইলটো চোৱাতকৈ ল'ৰাটো পঢ়ি আছে, ল'ৰাটোৰ ওচৰত এখন কিতাপ লৈ পঢ়ি থকা, তেতিয়াহ'লে ল'ৰাটোৱে মায়ে পঢ়ি আছে ইমান সময়, গতিকে মইতো পুলুং পালাং কৰি থাকিব নোৱাৰোঁ, ময়ো পঢ়িব লাগিব। গতিকে এই হেৰিটো থাকিব। গতিকে আৰু এইটো মানে কথাটো পঢ়াৰ ক্ষেত্ৰত। আৰু চৰিত্ৰ গঠনৰ কথাটো হ'ল এতিয়া কথাটোৱে কৈছে যে মাক বাপেকে যেনেধৰণে আচৰণ কৰে, যেনেধৰণে ঘৰত তেওঁলোকে পৰিৱেশৰ সৃষ্টি কৰে, ল'ৰা ছোৱালীও ঠিক তেনেধৰণে শিকে। কাৰণ এটা কথা আছে, মানে হেৰি নিয়মতে, বৈদিক হেৰি নিয়মতো এটা কথা আছে, মই হেৰি কৈছোঁ সহজ ভাষাত। কাৰণ ৰান্ধনীয়ে যিটো মাইণ্ডত ভাত বনাব, যিটো মন লৈ ভাতটো বনাব, সেই অন্ন যোনে গ্ৰহণ কৰিব সেই একে মাইণ্ডৰে হৈ যায়। গতিকে ৰান্ধনীয়ে সদায় পবিত্ৰ মনেৰে সদায় বেলেগ বস্ত্ৰ পিন্ধি পেলাই, বাহিৰত থকা বস্ত্ৰ পিন্ধি পেলাই ৰান্ধনী কৰিব নাযায়, কিন্তু বেলেগ বস্ত্ৰ পিন্ধি যায়। ঠিক সেইদৰে মাক বাপেকেও যেতিয়া
ল'ৰা ছোৱালীক শিক্ষা দিব তেওঁ নিজে আগতে শিক্ষাটো মানে গ্ৰহণ কৰিব লাগিব তেওঁ নিজে আগতে চৰিত্ৰ সংশোধন কৰিব লাগিব তেওঁ নিজে আগতে তেওঁৰ নিজৰ কাৰ্যবিলাক সংশোধন কৰি ল'ৰাটোক যেনেধৰণে হৈছে তেনেধৰণে ক'ব লাগিব ধন্যবাদ ধন্যবাদ সমাজ ডাঙৰীয়া অতি চমুক আপুনি এটা ক'ব লাগে আপুনি সেইটো বিষয়ত বিশেষজ্ঞ এই বহুত ল'ৰা ছোৱালীয়ে ৰাতি দেৰিলৈকে পঢ়ে আৰু বহুত ল'ৰা ছোৱালী ৰাতিপুৱা সোনকালে উঠে যিটো আমাৰ ব্ৰহ্ম মুহূৰ্ত খুব চমুকে আমাৰ সময় হৈ গ'ল তাৰমানে আমি আচলতে সময়টো ভাবি চালে যে কয় যে বেছি ৰাতিলৈকে পঢ়ি থাকোঁ ৰাতি বাহিৰা হুলস্থুল নহয় এইটো একেবাৰে অশুদ্ধ আচলতে নিশা 11 বজাত শুবই লাগে যিমান ছাত্ৰ ছাত্ৰী ভালকৈ নহওক তেওঁলোকে শুই ব্ৰহ্ম মুহূৰ্তত উঠিব লাগে ব্ৰহ্ম মুহূৰ্তত যেতিয়া আমাৰ ব্ৰহ্ম মুহূৰ্ত মানে সূৰ্য উদয়ৰ প্ৰায় 1 ঘণ্টাৰ পৰা ধৰি ল'ব পাৰি আৰু আমাৰ 1 ঘণ্টা বুলি ধৰি ল'লে হ'ল 42 মিনিট 48 মিনিট বৰে পোৱা বুলি কওঁ বৰে পোৱা বোৱাৰী পোৱা শালিকা পোৱা ইত্যাদি আৰু চৰাই পোৱা গতিকে এই ৰাতিপুৱা যেতিয়া নেকি পঢ়ে তেতিয়া আমাৰ গোটেই পৃথিৱীৰ ভাৰসাম্যটো শান্ত পৰিৱেশত থাকে এইটো তাৰমানে এটা বৈজ্ঞানিক সূত্ৰ হিচাপে মেগনেটিক সূত্ৰ হিচাপে গতিকে সেই সময়ত যি আহৰণ কৰে যি পঢ়ে একান্তমতে তাক আহৰণ কৰিব পাৰে ৰাতি আচলতে মানুহ এজন ৰাতি শোৱাৰ কাৰণে আমাৰ সূৰ্য অস্ত যায় আৰু দিনত কাম কৰিবৰ কাৰণে সূৰ্য উদয় হয় আৰু ৰাতি ঘোৰ ৰাতি অমানিশা ৰাতি মাজ নিশা শেষ নিশা এই ৰাতিবিলাকক তাৰমানে আমাক শৰীৰক জিৰণি লাগে গতিকে শৰীৰক দিনত জিৰণি নহয় আচলতে ৰাতি জিৰণি লাগে প্ৰায় ডক্টৰবিলাকে কয়ে যে মানে ৰাতিপুৱা শুই নুঠাৰ কাৰণে এই ঔষধটো খাব লাগিব এই বি ভিটামিন চি ভিটামিন ডি ভিটামিন এনেকুৱা বিভিন্ন ভিটামিন খাব লাগিব গতিকে ব্ৰহ্ম মুহূৰ্তত পঢ়াটো বেছি শ্ৰেয় আৰু দিনত পঢ়িব পাৰে ৰাতি পঢ়িব পাৰে কিন্তু আচলতে টোপনিটো সদায় তাৰমানে ৰাতিৰ যিটো আকৰ্ষণ সেই আকৰ্ষণত শুব লাগে ৰাতিৰ আকৰ্ষণত নুশুলে মানুহজনৰ বিভিন্ন ক্ষতি হোৱাৰ আশংকা থাকে আৰু এই খোৱাটোতো খোৱায়ে আমাৰ ছাত্ৰ ছাত্ৰীসকলক হীনমান্যতাৰ পৰা তাৰমানে উঠাই আনিব লাগে যে মই নোৱাৰিলে মোৰ ঘৰৰ মানুহে বেয়া পাব মই নোৱাৰিলে মোক শিক্ষকে বেয়া পাব যে মোক বহুত আশা কৰিছে মই নোৱাৰিম এই কথাখিনি যাতে কোনো ছাত্ৰ ছাত্ৰী অকমানো তিল মাত্ৰ যাতে নাভাবে আৰু যদি তেওঁলোকে যদি ভাবি ল'বলৈ চেষ্টা কৰে তেতিয়াহ'লে হীনমান্যতাত ভৰি আপুনি প্ৰথমতে কোৱা কথাটো আমাৰ ফলিয়ায় আচলতে গতিকে হীনমান্যতা ত্যাগ কৰিব লাগিব তাৰ কাৰণে পিতৃ মাতৃ পিতৃগুৰু মাতৃচন্দ্ৰ মাতৃ মন গতিকে পিতৃ মাতৃ গুৰু আৰু সজ্জনে তেওঁ এই ছাত্ৰ ছাত্ৰীসকলক ক'ব লাগিব যে তুমি পঢ়া ৰিজাল্টৰ কথা চিন্তা নকৰিবা আমাৰ সন্মানৰ কথা ভাবিব নালাগে এই যে সাধাৰণতে মাক দেউতাকে কয় যে আমাৰ মুখৰ ফালে চাবি দেউতাৰৰ ফালে চাবি দেউতাৰে কিমান কষ্ট কৰিছে মই তোক ৰাতি পানী গৰম কৰি দিছোঁ মই তোমাক এনেকুৱা কৰিছোঁ তেনেকুৱা কৰিছোঁ তোমালোকৰ কাৰণে দিনটো কাম কৰিছোঁ তোমাৰ কাৰণে আমাৰ ঘৰ তোমাৰ কাৰণে আমাৰ জীৱন সেইবিলাক যাতে কোনো ধৰণৰ কথা পিতৃ মাতৃয়ে নকয় খালি পঢ়াৰ কাৰণে তেওঁক সহায় কৰি তেওঁক যাতে হীনমান্যতাৰ পৰা যদি আঁতৰাই ৰাখিব পাৰে বিদ্যাও ভাল হ'ব মন ভাল হ'ব শৰীৰ ভাল হ'ব আটাইবোৰ ভাল হৈ গৈ থাকিব ধন্যবাদ ধন্যবাদ আধা মিনিটত আপুনি এই যে পৰীক্ষা আহি আছে প্ৰশিক্ষাৰ্থীসকলক আপুনি কি অনুৰোধ জনাব আধা মিনিটত টিপছটো কেনেধৰণে দিব এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এইটো সামৰি যিটো আধা মিনিট কোৱাটো অলপ অসুবিধা যে পৰীক্ষাৰ আগমুহূৰ্তৰ কথাটো যে পৰীক্ষাৰ আগদিনা সদায় মানে গুৰু আহাৰ খাব নালাগে মানে যিটো সহজতে হজম হয় তেনেধৰণৰ সুষম আহাৰ খাব লাগে আৰু সেইদৰে পিছদিনা পৰীক্ষাত যাবৰ কাৰণে পৰীক্ষাত যিবিলাক সামগ্ৰী লাগে সেইদিনা আগদিনাই ৰাতিয়ে সাজু কৰি থব যাতে যাবৰ সময়ত দৌৰা দৌৰি কৰি এইটো খৰধৰ কৰিব নালাগে আগদিনাই ৰেডি কৰি থব লাগে আৰু পৰীক্ষা দিবলৈ যাওঁতে যিটো আহাৰ খায় সেই আহাৰটো পৰীক্ষা আৰম্ভ হোৱাৰ 2 ঘণ্টা আগত খাব লাগে 2 ঘণ্টা আগত খাবলৈ তাৰো এটা বৈজ্ঞানিক মানে হেৰি আছে গতিকে সেইটো ইমানখিনি ক'বলৈ নাযাওঁ আৰু পৰীক্ষা হলত যেতিয়া বহিব তেতিয়া বহাৰ লগে লগে কেতিয়াও নাৰ্ভাছ হ'ব নালাগে কেতিয়াও নাৰ্ভাছ হ'ল আৰু সেইকাৰণে তেওঁ আগতীয়াকৈ প্ৰিপেৰেশ্যন কৰি যায় যে ইমানখিনি মোৰ প্ৰশ্ন কমন পৰিব আৰু এইখিনি প্ৰশ্ন কমন নপৰিলে মই কেনেধৰণে লিখিম সেইটোও তেওঁ আগতীয়াকৈ প্ৰস্তুতি কৰি
যাব লাগে ধন্যবাদ। তাৰপিছতে আৰু এটা যে প্ৰশ্নখনক তেওঁ 3টা ভাগত ভাগ কৰিব লাগে প্ৰশ্নখনটো পঢ়িবতো লাগিয়ে তেওঁ 3টা ভাগত ভাগ কৰিব লাগে যে একেবাৰে সহজখিনি একেবাৰে মধ্যখিনি আৰু একেবাৰে টানখিনি গতিকে তেওঁ সদায় সহজ প্ৰশ্নবিলাক আগতে কৰিব লাগে আৰু তাৰপিছত মধ্যমখিনি কৰিব লাগে আৰু যিখিনি ক্ৰিটিকেল প্ৰশ্ন আছে সেইখিনি প্ৰশ্ন কৰি যাওঁতে যদি কিবা কথা মনত নপৰে তেতিয়াহ'লে তাত সময় নষ্ট কৰি লাভ নাই গতিকে সেইকাৰণে কি টাইম মেনেজমেণ্টটো অলপ সময়ৰ যিটো সদব্যৱহাৰ টাইম মেনেজমেণ্টটো পৰীক্ষাৰ্থীৰ কাৰণে কিন্তু আটাইতকৈ দৰকাৰী বস্তু কাৰণ প্ৰশ্নটোৰ নম্বৰ অনুসৰিহে এনচাৰ লিখিব লাগে ঠিক আছে আমাৰ লিখিব পাৰিছোঁ বুলি তাৰমানে এফালৰ পৰা লিখি গ'লে নাই প্ৰশ্নৰ 1 নম্বৰ আছে 1 নম্বৰ কিমানখিনি লিখিব লাগে এইটো জানিব লাগিব 2 নম্বৰত কিমান আছে সেইকেইটা টাইম মেনেজমেণ্টটো কৰিলেহে তেওঁ এই 100 নম্বৰ প্ৰশ্নটো 3 ঘণ্টাৰ ভিতৰত একদম 3 ঘণ্টাৰ 15 মিনিট আগত তেওঁ শেষ কৰিব লাগে যাতে 15 মিনিট এইটো কাৰণে বচাব লাগে তেওঁ পৰীক্ষা যিখিনি লিখিছে সেইখিনি আকৌ ৰিভাইজ কৰিব পাৰে ধন্যবাদ শ্ৰদ্ধাৰ এনি ভাৰত 24 বৈদ্যুতিক সংবাদ মাধ্যমৰ শ্ৰোতা দৰ্শকবৃন্দ আমি এটা গুৰুত্বপূৰ্ণ বিষয়ত আজি আলোচনা কৰিলোঁ বৰ্তমান শিক্ষা ব্যৱস্থা আৰু ছাত্ৰ ছাত্ৰী দুগৰাকী অপসৰী শিক্ষকক আনিছিলোঁ আমি আলোচনা কৰিলোঁ নিশ্চয় আপোনালোকে আজি আমাৰ আলোচনাৰ পৰা উপকৃত হ'ব পুনৰবাৰ কৈছোঁ শাস্ত্ৰই আমাক ব্ৰহ্ম মুহূৰ্তৰ কথা উল্লেখ কৰিছে ব্ৰহ্ম মুহূৰ্তত উঠি যি মানে সূৰ্য উদয় হোৱাৰ 42 মিনিট আগত উঠি স্নান কৰি যদি শিক্ষা অধ্যয়ন কৰে তেতিয়াহ'লে সেই অধ্যয়নে মানুহক উপকৃত কৰে আৰু মগজত সোমাই যায় গতিকে সদায় ব্ৰহ্ম মুহূৰ্তত অধ্যয়ন কৰিবৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ্থীসকলে সদায় চেষ্টা কৰাটো উচিত অভিভাৱকক শ্ৰদ্ধা ভক্তি কৰিব ইষ্ট দেৱতাক স্মৰণ কৰিব আপোনালোকৰ ৰিজাল্ট বেয়া হোৱাৰ কোনো কথাই থাকিব নোৱাৰিব আৰু এটা কথা হেৰি দেৰি হৈ গ'ল এইটো মানে কথাটো হ'ল যে যিটো যোগা আৰু ধ্যান যেতিয়া কৰিব মাইণ্ডটো স্থিৰ কৰিব পাৰে এটা নিৰ্দিষ্ট কেন্দ্ৰবিন্দুলৈ আনিব পাৰে গতিকে যোগাভ্যাসও ছাত্ৰ ছাত্ৰীৰ কাৰণে অতিকৈ জৰুৰী ধন্যবাদ আপোনালোক দুয়োগৰাকীক আমি আজি এই পবিত্ৰ মজিয়াত পাই আমি অতিশয় আনন্দিত হ'লোঁ এনি ভাৰত 24 বৈদ্যুতিক সংবাদ মাধ্যমৰ শ্ৰোতা দৰ্শকবৃন্দ পুনৰবাৰ আপোনাৰ সকলোলৈকে প্ৰীতি সম্ভাষণ আৰু ভক্তিভৰা সেৱা জনাই আজি এই পবিত্ৰ অনুষ্ঠানৰ পৰা মই এনি ভাৰত 24 বৈদ্যুতিক সংবাদ মাধ্যমৰ মুখ্য উপদেষ্টা পবিত্ৰ কুমাৰ শৰ্মাই বিদায় মাগিছোঁ ধন্যবাদ নমস্কাৰ শুভৰাত্ৰি